নমস্কাৰ বন্ধুসকল আসাম পুলিচ মক টেষ্ট ভিডিঅ'টোলৈ আপোনালোক সবকে স্বাগতম জনালোঁ আজি ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব যোনে যোনে আসাম পুলিচৰ এক্সাম দিম বুলি ভাবি আছে বা প্ৰিপেয়াৰ কৰি আছে সিহঁতৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব এই ভিডিঅ'টো ইয়াত আমি টোটাল 100টা কোৱেশ্চন ডিসকাস কৰিম আৰু এই গোটেই ভিডিঅ'টো একদম এক্সাম প্যাটাৰ্নত বনোৱা হৈছে একদম ৰিয়েলত যেনেকৈ এক্সামত আহে তেনেকুৱা হেতু প্যাটাৰ্নত বনোৱা হৈছে আৰু এই ভিডিঅ'টোত ৰিজনিঙৰ 20টা কোৱেশ্চন আছে আসাম জিকে প্লাস ইণ্ডিয়ান জিকে 40টা কোৱেশ্চন ইংলিশ গ্ৰামাৰ প্লাস কম্প্ৰিহেনশনৰ 20টা কোৱেশ্চন আৰু ম্যাথমেটিক্সৰ 20টা কোৱেশ্চন আহকচোন ভিডিঅ স্টাৰ্ট কৰোঁ ফাৰ্স্ট কোৱেশ্চন ইন দা ফলোইং কোৱেশ্চন সিলেক্ট দা ৰিলেটেড ওয়াৰ্ড ফ্ৰম দা গিভেন অল্টাৰনেটিভস এনেকুৱা কোৱেশ্চন লাগত এই ওপৰ পাৰ্টটো নপঢ়িলেও হ'ল ইয়াত মানে ৰিলেটেড ওয়াৰ্ড বিলাক মানে দেখাব দিছে বা ৰিলেটেড ওয়াৰ্ড বিলাক বিচাৰিব দিছে যেনেকৈ ফাৰ্স্ট কোৱেশ্চনটো দিয়া হৈছে কাৰ ইজ ৰিলেটেড টু ৰোড দেন শিপ ইজ ৰিলেটেড টু কি কোৱেশ্চন মাৰ্ক যদি কাৰ ৰোডৰ লগত ৰিলেটেড হয় তেন্তে শিপ কিহৰ লগত ৰিলেটেড হয় সো কাৰ ৰাস্তাত চলে শিপ কিহত চলে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ওয়াটাৰ নেক্সট কোৱেশ্চন ইন দা ফলোইং কোৱেশ্চন সিলেক্ট দা ৰিলেটেড লেটাৰ ফ্ৰম দা গিভেন অল্টাৰনেটিভ GLOW is related to FJNU then PTEL related to question mark যেটি GLOW FJNU related হয় তেন্তে PTEL কিহৰ related হয় এনেকুৱা কোৱেশ্চন বিলাকৰ কাৰণে আমি এলফাবেটৰ পজিশনখিনি মনত ৰাখিব লাগে এলফাবেটৰ পজিশনখিনি চাই ল'ব সিৰিয়ালিও এবাৰ চাই ল'ব আৰু এবাৰ ৰিভাৰ্সতো চাই ল'ব মানে ৰিজনিঙৰ কোৱেশ্চন কৰাৰ আগত এলফাবেটৰ সিৰিজ মানে পজিশনখিনি মনত ৰখা খুব ইম্পৰ্টেণ্ট হয় সো ইয়াৰ এনসাৰটো যদি চাওঁ আমি তেন্তে জি পা 1 মাইনাস কৰিলে আমি এফ পাওঁ যেনেকৈ মানে জি টু 7 নম্বৰ পজিশনত আছে আৰু এফ টু 6 নম্বৰ পজিশনত আছে সো 7 পৰা যদি আমি 1 মাইনাস কৰোঁ তেতিয়া আমি এফ পাম তেনেকৈ এল পৰা যদি আমি 2 মাইনাস কৰোঁ তেতিয়া আমি জে পাম এল টু 12 নম্বৰ পজিশনত আছে আৰু জে টু 10 নম্বৰ পজিশনত আছে সো আমি 2 মাইনাস কৰিলে পাম জে তেনেকৈ ও পা 1 মাইনাস কৰিলে এন পাম আৰু ডব্লিউ পা 2 মাইনাস কৰিলে ইউ পাম সো আমি এটা প্যাটাৰ্ন দেখি আছো যে -1 -2 -1 -2 তেনেকৈ আমি যদি পি পা -1 কৰোঁ তেতিয়া আমি কি পাম ও পাম টি পা -2 কৰিলে আৰ পাম ই পা -1 কৰিলে ডি পাম এল পা -2 কৰিলে জে পাম সো আমাৰ কাৰেক্ট আনসাৰটো হ'ব ও আৰ ডি জে নেক্সট কোৱেশ্চন এটো নম্বৰৰ এনালজি দিয়া আছে ইয়াত 5 is related to 124 আৰু দেন 6 is related to question marks তেন্তে 6 টো কিহৰ ৰিলেটেড হ'ব এনেকুৱা কোৱেশ্চন বিলাকত প্ৰথমতে স্কয়াৰ আৰু কিউব কৰি চাব লাগে স্কয়াৰ আৰু কিউব যদি নহয়গৈ তেতিয়া প্লাস বা তাৰ পিছৰ প্ৰাইম নম্বৰ তেনেকৈ কৰি চাব লাগে সো এই কোৱেশ্চনটো আমি ফাৰ্স্টত 5 টো কিউব কৰি চাম 5 টো কিউব কৰিলে আমি কি পাম 125 আৰু এই 125 পৰা যদি আমি 1 মাইনাস কৰোঁ তেতিয়া আমি পাম 124 যোনটো এই নম্বৰটো সো আমি এটা ৰিলেশনশিপ পাইছো হেতু কাৰণে ফাৰ্স্টত 6 টো আমি কিউব কৰিম কিউব কৰি পেলাই 6 পৰা 1 মাইনাস কৰিম তেতিয়া আমি এনসাৰটো পাই যাম সো 6 যদি আমি কিউব কৰোঁ তেতিয়া 216 হয় আৰু তাৰ পৰা 1 মাইনাস কৰিলে 215 হয় যোনটো এনসাৰটো হ'ব নেক্সট কোৱেশ্চন ইন দা ফলোইং কোৱেশ্চন সিলেক্ট দা অড word pair among the given alternatives ইয়াত odd word pair বিচাৰিব দিছে মানে গোটেইকেইটা অপচনত দিয়া ভিতৰত কোনটো মানে ডিফাৰেন্ট হয় বাকিকেইটা সিমিলাৰ হয় এটা ডিফাৰেন্ট থাকিব হেতু বিচাৰি উলিয়াব দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কেয়াৰলেছ আৰু কেজুৱেল বিকজ কেয়াৰলেছ আৰু কেজুৱেলৰ সেম মিনিং হয় কিন্তু অপচনত দিয়া বাকি গোটেইকেইটাৰ অপোজিট মিনিং হয় যেনেকৈ ইৰৰৰ অপোজিট হ'ল একুৰেট ষ্ট্ৰেংথৰ অপোজিট লেথেগ্ৰী আৰু গ্ৰুমি অপোজিট চেয়াৰফুল কিন্তু কেয়াৰলেছ আৰু কেজুৱেলৰ মিনিং সেম হয় নেক্সট কোৱেশ্চন ইয়াতো অড লেটাৰটো বিচাৰিব দিছে সো এইকেইটা চাই পেলাই আমি ইয়াৰ অড লেটাৰটো বিচাৰি উলিয়াব লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব
চি ডাব্লিউ ডি এক্স কেনেকৈ হ'ব যেতিয়া আমি চাওঁ তেন্তে এফৰ পিছত আমি যদি 1 প্লাছ কৰোঁ তেতিয়া আমি জি পাম আৰু ইউ পৰা 1 মাইনাছ কৰিলে আমি টি পাম +1 -1 ইয়াতো কেত 1 প্লাছ কৰিলে আমি এল পাম পিত 1 মাইনাছ কৰিলে অ' পাম ডিত 1 প্লাছ কৰিলে ই পাম আৰু ডাব্লিউত 1 মাইনাছ কৰিলে ভি পাম কিন্তু এইটোত চিত 1 প্লাছ কৰিলে ডি পাম কিন্তু ডাব্লিউত 1 মাইনাছ কৰিলে আমি ভি পাব লাগিছিল কিন্তু ইয়াত দি আছে এক্স চ' এইটোৱে অড পেয়াৰ হয় বাকীকেইটাতকৈ ডিফাৰেণ্ট হয় এইটো চ' কাৰেক্ট এনচাৰ হ'ব এইটো আৰু এনেকুৱা কুৱেশ্যনবিলাক বহুত টাইপত কৰিব পাৰি ইয়াত আৰু এটা টাইপ দিয়া হোৱা আছে এইটো হ'ল এফটো লেফ্ট ছাইডৰ পৰা 6 নম্বৰ লেটাৰ হয় ইউটো ৰাইট ছাইডৰ পৰা 6 নম্বৰ লেটাৰ হয় আৰু জিটো লেফ্ট ছাইডৰ পৰা 7 নম্বৰ লেটাৰ হয় টিটো ৰাইট ছাইডৰ পৰা 7 নম্বৰ লেটাৰ হয় এইটো এটা চিমিলাৰিটি আছে 6677 আৰু তলত চাওক কেটো 11 নম্বৰ হয় লেফ্ট ছাইডৰ পৰা পিটো 11 নম্বৰ হয় আৰু এলটো 12 নম্বৰ হয় লেফ্ট ছাইডৰ পৰা আৰু অ'টো ৰাইট ছাইডৰ পৰা 12 নম্বৰ হয় চাওক 11 11 12 12 তেনেকৈ আছে কিন্তু লাষ্টত যোনটো আছে 3 নম্বৰ আৰু 3 নম্বৰটো একে কিন্তু লাষ্টত যোনটো আছে সেইটোত চিটো 3 নম্বৰ আছে লেফ্ট ছাইডৰ পৰা আৰু ডাব্লিউটো 4 নম্বৰ আছে চ' এইটোতে ডিফাৰেঞ্চ আছিল চ' ইয়াৰ কাৰেক্ট এনচাৰটো এনেকৈও কৰিব পাৰি আৰু এনেকৈও কৰিব পাৰি নেক্সট কুৱেশ্যন এইটোতো অড নম্বৰ পেয়াৰ বিচাৰিব দিছে এনেকুৱা কুৱেশ্যনবিলাকত সদায় স্কুৱেৰ আৰু কিউব কৰি চাব চ' আমি যদি 11ৰ স্কুৱেৰ কৰোঁ তেন্তে আমি পাম 121 চ' 121ৰ পৰা যদি আমি 1 মাইনাছ কৰোঁ তেতিয়া আমি পাম 120 আৰু যদি 17ৰ স্কুৱেৰ কৰোঁ তেতিয়া আমি পাম 289 তাত যদি আমি 1 প্লাছ কৰোঁ তেতিয়া আমি পাম 290 21ৰ স্কুৱেৰ কৰিলে আমি 441 পাম তাত 1 প্লাছ কৰিলে 442 পাম 12ৰ স্কুৱেৰ কৰিলে 444 পাম তাত 1 প্লাছ কৰিলে 145 পাম এইকেইটা দিয়া আছে চাওক কিন্তু এইটোতে ডিফাৰেণ্ট এক নম্বৰটোত 11 স্কুৱেৰ কৰি তাৰপৰা 1 মাইনাছ কৰিলেহে 120 পাম চ' তলৰ তিনিটা চিমিলাৰ হয় এটা ডিফাৰেণ্ট হয় চ' এক নম্বৰটো অড পেয়াৰ হয় চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1 নেক্সট কুৱেশ্যন এৰেঞ্জ দ্য গিভেন ৱৰ্ডছ ইন দ্য ছিকুৱেঞ্চ ইন হুইচ দে অকাৰ ইন দ্য ডিক্সনেৰী এই তলত দিয়া ৱৰ্ডকেইটা ডিক্সনেৰী যেনেকৈ সজোৱা থাকে তেনেকৈ সেইটো হিচাপত সজাব দিছে এতিয়া ডিক্সনেৰী চব এলফাবেটিকেলি সজোৱা থাকে এটাৰ পিছত এটা আহে চ' গোটেইকেইটা পিয়ে হয় পি পিছত আমি চবচে ফাৰ্ষ্টত তাৰ চবতছে আগত অহা লেটাৰ চাব লাগে চ' ফাৰ্ষ্ট এইটো পালোঁ চ' এইটো এক নম্বৰত থাকিব এ তাৰপিছত এ পিছত চবচে সৰু কি হয় ই চ' এইটো ছেকেণ্ড নম্বৰত থাকিব ই পিছত চবচে সৰু অ' এইটো 3 নম্বৰত থাকিব আৰু তাৰপিছত সৰু আৰ কিন্তু দুটাতে আছে চ' ইয়াৰ পিছৰ যোনটো লেটাৰ সেইটো চবচে স্মল কোনটো হয় চাব লাগিব চ' এই দুটাৰ ভিতৰত এইটো স্মল হয় তেন্তে এইটো 4 নম্বৰত থাকিব আৰু এইটো 5 নম্বৰত থাকিব চ' ইয়াৰ এৰেঞ্জমেণ্ট কি হ'ব চ' ইয়াৰ এৰেঞ্জমেণ্ট হ'ব 1 নম্বৰত 3 আহিব 2 নম্বৰত 5 আহিব 3 নম্বৰত 4 আহিব 4 নম্বৰত 1 আহিব চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এইটো ছেকেণ্ড নেক্সট কুৱেশ্যন এ ছিৰিজ ইজ গিভেন উইথ one term missing select the correct alternative from the given one that will complete the series এটা সিৰিজ দিয়া হৈছে তাত এটা টাৰ্ম মিছিং আছে চ' এই সিৰিজটো কমপ্লিট কৰিবৰ কাৰণে সেই টাৰ্মটো বিচাৰিব দিছে চ' ইয়াত দিয়া আছে কিউ পি অ' এন আৰু কুৱেশ্যন মাৰ্ক তে এই সিৰিজটোৰ এটা নম্বৰ মিছিং হৈ আছে আৰু সেইটো বিচাৰিবৰ কাৰণে আমি কি কৰিব লাগিব কিউ পৰা যেতিয়া আমি 1 মাইনাছ কৰোঁ তেতিয়া আমি পি পাম পি পৰা 1 মাইনাছ কৰিলে অ' পাম অ' পৰা 1 মাইনাছ কৰিলে এন পাম
তেনেকৈ এনৰ পৰা যদি আমি 1 মাইনাছ কৰোঁ তেতিয়া আমি কি পাম m চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব m এইটো চাওক ইয়াত দিয়া আছে নেক্সট কুৱেশ্যন ইন দ্য ফলোইং কুৱেশ্যন চিলেক্ট দ্য মিছিং নম্বৰ ফ্ৰম দ্য গিভেন চিৰিজ এই চিৰিজটো এটা টাৰ্ম মিছিং হৈ আছে সেইটো বিচাৰিব দিছে চ' এইটোতে যদি আমি চাওঁ স্কুৱেৰ আৰু কিউব এইটোত নালাগে চ' আমি কি কৰিম প্লাছ কৰিব ট্ৰাই কৰি চাম চ' আমি যদি 6 + 9 কৰোঁ কি পাম 15 9 + 15 কৰিলে কি পাম 24 15 + 24 কৰিলে 39 24 + 39 কৰিলে 63 39 + 63 কৰিলে কি পাম এইটো এটা পেটাৰ্ণ হয় চাওক গোটেইকেইটা প্লাছ কৰিলে এইটোৰ পিছত ইটো পোৱা যায় চ' 39 + 63 কৰিলে আমি কি পাম 102 চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 102 এইটো চাওক ইয়াত দিয়া আছে নেক্সট কুৱেশ্যন P and Q are brothers P is father of S R is the only son of Q and is married to U how is U related to S কুৱেশ্যনটো মতে P আৰু Q ব্ৰাদাৰ হয় ভাই ককাইক হয় আৰু P এছৰ ফাদাৰ হয় কুৱেশ্যন এনেকৈ বনাই ল'ব তেতিয়া এনচাৰটো দিবলৈ ইজি হয় অলপ এছৰ ফাদাৰ হয় আৰু R is the only son of Q son R হয় F মানে ফাদাৰ আৰু R এ U বিয়া পাতিছে চ' হাউ U is related to S চ' Uৰ Sৰ লগত কি ৰিলেশ্যন চ' ইয়াত চাওক দুটা ভাই ককাইক হয় আৰু ইহঁতৰ ফাদাৰ হয় চ' ইহঁতকেইটা কি হ'ব কাজিনছ হ'ব S আৰু R আৰু R এ ইউক বিয়া পাতিছে চ' Rৰ ৱাইফজনী Sৰ কি হ'ব চিষ্টাৰ ইন ল হ'ব আৰু যদি আমি অসমীয়াত কওঁ তেন্তে বৌ হ'ব চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব চিষ্টাৰ ইন ল নেক্সট কুৱেশ্যন 9 years later age of B will be equal to present age of A 9 বছৰৰ পিছত B এজটো A ৰ প্ৰেজেণ্ট এজৰ সমান হৈ যাব sum of A's age 3 years later and B's age 4 years ago is 76 যদি আমি A ৰ 3 বছৰ পিছৰ এজটো আৰু B ৰ 4 বছৰ আগৰ এজটো আমি যদি প্লাছ কৰোঁ তেন্তে আমি 76 পাম if C is half of the age of B আৰু C টো B ৰ হাফ এজৰ হয় then what will be C's age after 10 years তেন্তে C ৰ এজটো 10 বছৰৰ পিছত কি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 27 কেনেকৈ চাওঁ হওক প্ৰথমতে আমি B এজটো X ধৰি ল'ম আৰু C ৰ এজটো ইয়াত দিয়াই আছে যে B ৰ এজৰ হাফ হয় যেতিয়া আমি B টো X ধৰিছোঁ তেন্তে C ৰ এজটো হ'ব X/2 আৰু A ৰ এজটো দিয়া আছে ইয়াত যে B ৰ প্ৰেজেণ্ট এজতকৈ 9 বছৰ ডাঙৰ চ' 9 + X হ'ব আৰু কুৱেশ্যনত কি দিয়া আছে A এজটো 3 বছৰৰ পিছত আৰু B এজটো 4 বছৰৰ আগত যেতিয়া আমি প্লাছ কৰোঁ তেন্তে আমি 76 পাম এইটো চাওক A এজটো X + 9 তাৰ লগত আমি 3 বছৰ প্লাছ কৰিলোঁ প্লাছ B ৰ এজটোৰ পৰা আমি 4 বছৰ মাইনাছ কৰি দিলোঁ চ' কি হ'ব X + 9 + 3 + X - 4 সেইটো ইকুৱেল হ'ব 76 চ' এইটো যদি আমি সলভ কৰোঁ তেতিয়া আমি Xটো 34 পাম আৰু কুৱেশ্যনত দিছে যে C ৰ এজটো 10 বছৰৰ পিছত কিমান হ'ব তেন্তে C ৰ এজটো কি আছিল X/2 + 10 হ'ব চ' এইটো যদি আকৌ আমি সলভ কৰোঁ তেতিয়া আমি পাই যাম 27 years C ৰ এজটো 27 years পাম চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 27 নেক্সট কুৱেশ্যন ইন দ্য ফলোইং কুৱেশ্যন ফ্ৰম দ্য গিভেন অল্টাৰনেটিভ ৱৰ্ডছ select the word which cannot be formed using the letter of the given word এই ৱৰ্ডটো তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত কোনটো ৱৰ্ড দি পেলাই ফৰ্ম কৰিব নোৱাৰি চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এইটো 3
চাওক ইয়াত বি আছে, ইয়াতো বি আছে, কিন্তু ইয়াত এ আছে, কিন্তু ইয়াত ক'তো এ নাই। চ' এই ৱৰ্ডটো দি আমি এই ৱৰ্ডটো ফৰ্ম কৰিব নোৱাৰিম। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 3, BANE। Next question. In a certain court language, night is written as ODDGM and dark is written as GOYC. How is green written in that court language? এটা court language নাইটটোক ODDGM বুলি লিখিছে, ডাৰ্কটোক GOYC বুলি লিখিছে, গ্ৰীণটোক কি বুলি লিখিম তেতিয়াহ'লে এই পেটাৰ্ণটোৰ মতে আমি গ্ৰীণটোক কি বুলি লিখিম? চ' আমি যদি পেটাৰ্ণটো বিচাৰোঁ তেন্তে এনৰ পৰা 1 মাইনাছ কৰিলে আমি এম পাম, আই পৰা 2 মাইনাছ কৰিলে জি পাম, জি পৰা 3 মাইনাছ কৰিলে ডি পাম, এইচৰ পৰা 4 মাইনাছ কৰিলে ডি পাম, টি পৰা 5 মাইনাছ কৰিলে অ' পাম। চ' আমি পালোঁ এম জি ডি ডি অ', আৰু তাৰপিছত আমি এই এম জি ডি ডি অ'টো যদি আমি ৰিভাৰ্চ কৰি দিওঁ তেতিয়া আমি পাই যাম ODDGM, যোনটো এইটো হয়। আমি এটা পেটাৰ্ণ পাইছোঁ ইয়াত। তেনেকৈ আমি ডাৰ্কত যদি ডি পৰা 1 মাইনাছ কৰোঁ আমি চি পাম, এ পৰা 2 মাইনাছ কৰিলে ৱাই পাম, আৰৰ পৰা 3 মাইনাছ কৰিলে অ' পাম, কে পৰা 4 মাইনাছ কৰিলে জি পাম। চ' আমি কি পালোঁ? CYOG। আৰু সেইটোক যদি আমি ৰিভাৰ্চ কৰি দিওঁ তেতিয়া আমি এইটো পাম GOYC। সেই চিমিলাৰ পেটাৰ্ণটোতে যদি আমি গ্ৰীণত থকা জি পৰা 1 মাইনাছ কৰোঁ তেতিয়া আমি এফ পাম, আৰৰ পৰা 2 মাইনাছ কৰিলে পি পাম, ই পৰা 3 মাইনাছ কৰিলে বি পাম, ই পৰা 4 মাইনাছ কৰিলে এ পাম, আৰু এনৰ পৰা 5 মাইনাছ কৰিলে আই পাম। আৰু সেইখিনি যদি আমি একেলগে লিখোঁ তেতিয়া সেইটো হ'ব FPBAI, আৰু সেইটোক আমি যদি ৰিভাৰ্চ কৰি দিওঁ তেতিয়া IABPF হ'ব। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব IABPF। চ' আৰু এটা বস্তু ইয়াত কনফিউজ নহ'ব, এ পৰা 2 মাইনাছ কৰিলে সেইটো ৰিভাৰ্চৰ পিনে গুচি গ'ল, ৰিভাৰ্চৰ পিনে গ'লেগৈ জেড আৰু ৱাই। চ' এ পৰা 2 মাইনাছ কৰিলে কি পাম আমি? ৱাই পাম। নেক্সট কুৱেশ্যন। ইন দ্য ফলোয়িং কুৱেশ্যন কাৰেক্ট দ্য ইকুৱেশ্যন বাই ইণ্টাৰচেঞ্জিং টু চাইন্স। এই কুৱেশ্যনটোত দুটা চাইন ইণ্টাৰচেঞ্জ কৰি পেলাই ইকুৱেশ্যনটোক কাৰেক্ট কৰিব দিছে। এই ইকুৱেশ্যনটো এতিয়া ভুল হৈ আছে। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মাইনাছ এণ্ড প্লাছ। এই যদি আমি মাইনাছ আৰু প্লাছটোক যদি আমি ইণ্টাৰচেঞ্জ কৰি দিওঁ, যে ইয়াত প্লাছটো লিখোঁ আৰু ইয়াত মাইনাছটো লিখোঁ, তেতিয়া আমি ইকুৱেল টু 8 এনচাৰ পাম। কেনেকৈ চাওঁ? বদমাছ ৰুলৰ মতে আমি ফাৰ্ষ্টত এই দুটা কৰিব লাগিব, তাৰপিছত এই দুটা, আৰু পিছত গোটেই এনচাৰটো মাইনাছ কৰি দিলে হ'ল। এই দুটা ইনটু কৰোঁতে 12 পালোঁ আমি, এই দুটা ডিভাইড কৰি 3 পালোঁ। তাৰপিছত এই গোটেইখিনি ছল্ভ কৰিলে আমাৰ ৰাইট হেণ্ড ছাইড আৰু লেফ্ট হেণ্ড ছাইড 8 আহি যাব। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মাইনাছ এণ্ড প্লাছ। এই দুটা খালি ইণ্টাৰচেঞ্জ কৰি দিলে হ'ল। নেক্সট কুৱেশ্যন। ইফ 3 has 4% 8 equal to 6 and 9% 4 has 3 equal to 12, then 12% 6 has 24 equal to question mark. এইখিনি আমি যদি কিবা এটা লজিক লগাব পাৰোঁ, এই পাৰ্চেণ্টেজ আৰু হেছৰ জেগাত কি হ'ব তেতিয়াহ'লে আমি এইটো উলিয়াব পাৰিম। চ' আমি যদি লজিকটো চাওঁ তেন্তে হ'লে হেছৰ জেগাত আমি ডিভিজন বহাব লাগিব, পাৰ্চেণ্টেজৰ জেগাত মাল্টিপ্লিকেশ্যন বহাব লাগিব। তেতিয়া এইটো চাওক 3 divided by 4, হেছৰ জেগাত আমি ডিভিজন বহালোঁ, ইনটু 8, তেতিয়া কি হ'ব 6। এইটো কাটি যাব, 4 আৰু 8টো ইয়াত 2 থাকিব, 3 into 2 কি 6 হ'ব। তেনেকৈ 3 আৰু 9 কাটি যাব, বাচিব 3, তেন্তে 3 into 4 12। আৰু লাষ্টৰটো যদি চাওঁ আমি, লাষ্টৰটোত 6টোৱে কাটা যাব এইটোৰ লগত, 6 into 4 কি হয় 24, আৰু এই 4টো যদি আমি 12 দি ডিভাইড দিওঁ কি বাচিব 3। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 3। নেক্সট কুৱেশ্যন। ইন দ্য ফলোয়িং কুৱেশ্যন চিলেক্ট দ্য নম্বৰ হুইচ কেন বি ৰিপ্লেচ এট দ্য চাইন অফ কুৱেশ্যন মাৰ্ক ফ্ৰম দ্য গিভেন অল্টাৰনেটিভ। এই কুৱেশ্যন মাৰ্কটোৰ জেগাত আমি কি লিখিলে শুদ্ধ এনচাৰ হ'ব সেইটো বিচাৰিব দিছে। ইয়াত আমি পেটাৰ্ণ বিচাৰিব লাগিব।
চ' এই কুৱেশ্যনটো যদি আমি চাওঁ তেন্তে এটা পেটাৰ্ণ ইয়াত দেখা গৈছে 7 × 2 তাৰপিছত যোনটো এনচাৰ ওলাব 49 × 8 কৰিলে আমি পাম 112 আৰু এই 112ত যদি আমি 3 প্লাছ কৰি দিওঁ তেতিয়া আমি পাম 115 যেনেকৈ আমি 6 × যদি 5 কৰোঁ তেতিয়া আমি 30 পাম 30 × 9 কৰিলে 270 পাম আৰু 270 লগত যদি আমি 3 প্লাছ কৰি দিওঁ তেতিয়া 273 পাম সেইটো টাইপতে 3 × 1 কৰিলে 3 পাম তাৰপিছত 3 × 4 এইটো চাওক 3 × 4 কৰিলে আমি পাম 12 আৰু 12 হলৰ যে আমি নিচিনাকৈ সিহঁতৰ আগৰকেইটা পেটাৰ্ণৰ নিচিনাকৈ 3 প্লাছ কৰি দিওঁ তেতিয়া আমি পাম 15 চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 15 অপশ্যনটো 15 এইটো চাওক নেক্সট কুৱেশ্যন হাউ মেনি ট্ৰাইংগলছ আৰ দেয়াৰ ইন দ্য ফিগাৰ এই ফিগাৰটোত কেইটা ট্ৰাইংগল আছে সেইটো দিছে এই ফিগাৰটো চাওক যেতিয়া আমি স্কুৱেৰ পাৰ্টটো চাওঁ স্কুৱেৰ পাৰ্টটোত 1 2 3 4 তাৰপিছত এইটো এটা ট্ৰাইংগল এইটো এটা ট্ৰাইংগল মানে 5 6 দেন এইটো এটা ট্ৰাইংগল 7 আৰু এইটো এটা ট্ৰাইংগল কিমান হ'ল 8 এই স্কুৱেৰ পাৰ্টটোত এটা 8টাকৈ ট্ৰাইংগল আছে তে স্কুৱেৰ পাৰ্ট কেইটা আছে 3টা আছে তো কি হ'ব 8 × 3 8 × 3 কিমান 24 স্কুৱেৰ পাৰ্টটোত 24টাকৈ ট্ৰাইংগল আছে আৰু যদি আমি বাহিৰলৈ চাওঁ তেন্তে ইয়াত আছে এটা ইয়াত আছে 2টা ইয়াত 3 ইয়াত 4 চ' কি হ'ব 24 প্লাছ 4 কি হ'ব 28 বাকীকেইটা এইটো এটা আৰু এইটো এটা ইয়াত কেইটা হ'ল 1 2 আৰু ডাঙৰটো 3টা তেনেকৈ এইটো এটা আৰু এই ডাঙৰটো এটা গোটেই হোল পাৰ্টটো তাৰপিছত এই সৰুটো এটা আৰু এইটো এটা আৰু এটা হ'ল এই সৰু পাৰ্টটোত এটা তেনেকৈ গোটেইকেইটা মিলাই পেলাই টোটেল কেইটা ট্ৰাইংগল আছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 37 কিয় চাওক স্কুৱেৰত আমি ভিতৰৰ স্কুৱেৰকেইটাত 24টা পালোঁ বাহিৰত 3টা পালোঁ আৰু ভিতৰত এইকেইটা মিলাই কৰি ইয়াত আমি 9টা পালোঁ চ' 28 প্লাছ 9 কিমান হ'ব 37 চ' ইয়াৰ কাৰেক্ট এনচাৰটো 37 নেক্সট কুৱেশ্যন ইন দ্য গিভেন ফিগাৰ হাউ মেনি পিপল ষ্টাডি অনলি 2 ছাবজেক্ট এই ফিগাৰটোত কিমানজন মানুহে অকল 2টা ছাবজেক্ট পঢ়াই বুলি সুধিছে চ' এই ভেন ডাইগ্ৰামত যদি আমি চাওঁ তেন্তে এই দুটাৰ মাজত থকা যোনটো নম্বৰ সেই নম্বৰটো 2টা মানুহে পঢ়া ছাবজেক্ট হয় চ' মেথছ আৰু ফিজিক্স কেইটা মানুহে পঢ়ে 5টা ফিজিক্স আৰু কেমেষ্ট্ৰি কেইটা মানুহ 12টা কেমেষ্ট্ৰি আৰু মেথছ কেইটা 6টা চ' ইয়াৰ এনচাৰটো কি হ'ব 5 প্লাছ 6 প্লাছ 12 চ' ইয়াৰ এনচাৰটো কি হ'ব 23টো কাৰেক্ট এনচাৰ হ'ব এইকেইটা প্লাছ কৰিলে 23 পাম আমি তাৰপিছত ইয়াত ভালকৈ দিয়া আছে দৰকাৰ হ'লে স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সট কুৱেশ্যন ইফ এ মিৰৰ ইজ প্লেচ অন দ্য লাইন এ বি দেন হুইচ অফ দ্য এনচাৰ ফিগাৰ্ছ ইন দ্য ৰাইট ইমেজ অফ দ্য গিভেন ফিগাৰ যদি আমি এই ফিগাৰটোৰ সন্মুখত এখন মিৰৰ ৰাখি দিওঁ তেন্তে অপশ্যনত দিয়া ফিগাৰকেইটাৰ ভিতৰত কোনটো কাৰেক্ট এনচাৰ হ'ব যেতিয়া আমি ইয়াত মিৰৰ এখন ৰাখি দিম তেতিয়া এই দুটা ডট এইটো ছাইডে আহি যাব ৰাইট ছাইডে আহি যাব লেফ্ট ছাইডৰ পৰা আৰু এই ফ্লেগখন এই ৰাইট ছাইডৰ পৰা লেফ্ট ছাইডলৈ যাবগৈ চ'
এই গোটেই অপশ্যনকেইটা যদি আমি চাওঁ তেন্তে এই দুটা এই চাইডে আহা অকল এখন ফ্লেগহে আছে চ' ইয়াৰ কাৰেক্ট এনচাৰটো 2 নেক্সট কুৱেশ্যন ইন দ্য ফলোয়িং কুৱেশ্যন চিলেক্ট দ্য ৰিলেটেড ৱৰ্ড ফ্ৰম দ্য গিভেন অল্টাৰনেটিভ এই কুৱেশ্যনটোত ৰিলেটেড ৱৰ্ড চিলেক্ট কৰিব দিছে যেনেকৈ কাপ ইজ ৰিলেটেড টু লিপ বাৰ্ড ইজ ৰিলেটেড টু কুৱেশ্যন মাৰ্ক কাপটো লিপৰ লগত ৰিলেটেড হয় তেন্তে বাৰ্ডটো কিহৰ লগত ৰিলেটেড হয় এইটো যদি আপুনি মন দি চায় তেন্তে কাপ আৰু ৰিপ ৰিলেটেড হয় দুটা ফুডক লৈ পেলাই ৰিলেটেড হয় তেনেকৈ অপশ্যনকেইটাৰ ভিতৰত বাৰ্ডৰ লগত ব্ৰিকটো ৰিলেটেড হ'ব কিয় দুটাই ফুডৰ লগত ৰিলেট কৰে ব্ৰিক মানে চৰাই ঠোঁটটোক ব্ৰিক বুলি কয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ব্ৰিক ইয়াৰ লগতে আমাৰ ৰিজনিঙৰ পৰ্চনটো শেষ হ'ল যদি ৰিজনিঙৰ পৰ্চনটোত কিবা ডিফিকাল্টি বা কিবা কনফিউজন আছে তেন্তে মোক কমেণ্টত জনাব পাৰে মই ভালকৈ আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিম তে আহকচোন আগবাঢ়োঁ কুৱেশ্যন নম্বৰ 21 হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ কম্পনেণ্ট অফ ফুড ছিকিউৰিটি ছিষ্টেম ফুড ছিকিউৰিটি ছিষ্টেমৰ কম্পনেণ্ট কোনকেইটা হয় বুলি দিছে তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বাফাৰ ষ্টকটো ফুড ছিকিউৰিটি ছিষ্টেমৰ কম্পনেণ্ট হয় আৰু বাফাৰ ষ্টক মানে যোনবিলাক মানে গভৰ্ণমেণ্টে কমডিটিজবিলাক ৰাখে ৰাইচ হুইট এইবোৰ বাফাৰ ষ্টকত পৰে সেইটো ফুড ছিকিউৰিটিৰ কম্পনেণ্ট হয় আৰু এই বাফাৰ ষ্টক প্লাছ পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম মিলি পেলাই ফুড ছিকিউৰিটি অফ ইণ্ডিয়া ফৰ্ম হয় নেক্সট কুৱেশ্যন whose recommendation is mandatory to impeach the President of India from his office before the completion of his or her term মানে কাৰ ৰিকমেণ্ডেশ্যনৰ দৰকাৰ হয় এজন প্ৰেচিডেণ্টক তেওঁ পষ্টৰ পৰা আঁতৰাবৰ কাৰণে তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ আগতে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব দ্য টু হাউচেছ অফ পাৰ্লিয়ামেণ্ট পাৰ্লিয়ামেণ্টৰ দুটা হাউচৰ ৰিকমেণ্ডেশ্যন লাগে প্ৰেচিডেণ্টক তেওঁ কাৰ্যকাল শেষ হোৱাৰ আগতে আঁতৰাবৰ কাৰণে আৰু এই হাউচেছকেইটা হ'ল লোকসভা আৰু ৰাজ্যসভা লোকসভাটো লোৱাৰ হাউচ হয় ৰাজ্যসভাটো আপাৰ হাউচ হয় নেক্সট কুৱেশ্যন হাউ মেনি টাইপ অফ ৱেটছ আৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনত কেইটা ৱেটছ আছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 5টা ৱেটছ আছে আৰু ৱেট মানে কি হয় যোনবিলাক মানে জুডিচিয়েল বা তেনেকুৱা অৰ্ডাৰবিলাক পাছ কৰে অৰ্ডাৰ ৱাৰেণ্ট বা ডাইৰেকশ্যনবিলাক পাছ কৰে সেইবিলাককে ৱেট বুলি কয় আৰু ইয়াত টোটেল 5টা ৱেট আছে আৰু সেইকেইটা হ'ল হেবিয়াছ কৰ্পাছ মেণ্ডামাছ প্ৰহিবিশ্যন কোৱাইঅ ৱাৰেণ্টো নেক্সট কুৱেশ্যন হু হেজ বিল্ড দ্য বিজয় স্তম্ভ টাৱাৰ অফ ভিক্টৰী ইন চিত্তৰগড়ত বিজয় স্তম্ভটো কোনে বনাইছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ৰাণা কুম্ভ আৰু এই বিজয় স্তম্ভটো ৰাজস্থানত আছে আৰু বনাইছিল ৰাণা কুম্ভই 1448ত নেক্সট কুৱেশ্যন হু ৰাইজ দ্য শ্লোগান স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট এই শ্লোগানটো কোনে দিছিল বুলি সুধিছে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বাল গংগাধৰ তিলক নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য নেম অফ ব্ৰিটিছ অফিচাৰ হু কিল্ড ডিউৰিং ফুলগুৰি আপৰাইজৰ সময়ত কোনটো ব্ৰিটিছ অফিচাৰ ঢুকাইছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লেফটেনেণ্ট ছিংগাৰ নেক্সট কুৱেশ্যন আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 টোটেল নম্বৰ অফ মেম্বাৰ্ছ ইন আছাম লেজিছলেটিভ এছেম্বলি ৱাজ 1935ত আছাম লেজিছলেটিভ এছেম্বলিত কিমানজন মেম্বাৰ আছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 108 আৰু প্ৰেজেণ্টলি এতিয়া আছে 126 1935ত 108 আছিল সেইটো এতিয়া বাঢ়ি পেলাই 126 হৈ গ'ল নেক্সট কুৱেশ্যন হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম ইন দ্য ইয়েৰ 1921ত আছামৰ ফাৰ্ষ্ট গভৰ্ণৰ কাক এপইণ্ট কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ছাৰ নিকোলাছ ডট বেটছন বেল নেক্সট কুৱেশ্যন দ্য নেম অফ দ্য চিটি অফ সিন্ধুক ক্ষেত্ৰ ৱাজ চেঞ্জ টু শদিয়া ফৰ দ্য ডেথ অফ এ প্ৰিন্স হি ৱাজ দ্য চন অফ এই সিন্ধুক ক্ষেত্ৰ নামৰ জেগাটো শদিয়ালৈ নামটো চেঞ্জ কৰি দিছিল এজন
প্ৰিন্সৰ মৃত্যু হওঁতে সেই প্ৰিন্সজন কাৰ পুত্ৰ আছিল, মানে কোনটো কিংডমৰ ৰজাৰ পুত্ৰ আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব চুতীয়া কিং। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য লাৰ্জেষ্ট ইন টাৰ্মছ অফ দ্য টোটেল এৰিয়া কভাৰ্ড? ইণ্ডিয়াৰ সবচে লাৰ্জেষ্ট ষ্টেট কোনখন হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ৰাজস্থান। ৰাজস্থানখন ইণ্ডিয়াৰ সবচে লাৰ্জেষ্ট ষ্টেট হয় এৰিয়া ৱাইজ। আৰু আসামখন এৰিয়া ৱাইজ কিমান নম্বৰ বুলি সুধিলে আসামখন 16 নম্বৰত পৰে। আৰু আসামত টোটেল 78,438 স্কুৱেৰ কিলোমিটাৰ হয় এৰিয়া। মনত ৰাখিবা দুটাও। আৰু গোটেই নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাকৰ ভিতৰত এৰিয়া ৱাইজ আসামখন 2nd নম্বৰ পজিশ্যনত পৰে আৰু ফাৰ্ষ্টখন অৰুণাচল। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন? কোনখন ইণ্ডিয়ান ষ্টেটৰ লাৰ্জেষ্ট কোষ্ট লাইন আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব গুজৰাট। নেক্সট কুৱেশ্যন, এক্সিলাৰী বাট ডেভেলপ ইন হুইচ অফ দ্য ফলোয়িং পাৰ্ট অফ প্লেন? এক্সিলাৰী বাট প্লেণ্টৰ কোনটো পাৰ্টত ডেভেলপ হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ব্ৰাঞ্চ। নেক্সট কুৱেশ্যন, ফাইলাম হেল্পছ ইন ট্ৰান্সপৰ্টেশ্যন অফ হুইচ অফ দ্য ফলোয়িং? ফাইলামে কি ট্ৰান্সপৰ্টেশ্যনত হেল্প কৰে বুলি সুধিছে অপশ্যনকেইটা দিয়াৰ ভিতৰত। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ৱাটাৰ। ফাইলামে ৱাটাৰ ট্ৰান্সপৰ্টেশ্যনত হেল্প কৰে। নেক্সট কুৱেশ্যন, হু প্ৰপ'জ 5 কিংডম ক্লাছিফিকেশ্যন? 5 কিংডম ক্লাছিফিকেশ্যনটো কোনে প্ৰপ'জ কৰিছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব R.S. Whittaker। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য আদাৰ নেম অফ গেলিলিঅ'ছ ল অফ ফলিং বডিজ? গেলিলিঅ'ৰ যোনটো ল আছে ল অফ ফলিং বডি, সেই লটোৰ বেলেগ এটা নাম কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নিউটনছ ফাৰ্ষ্ট ল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ডিভাইচ ইজ বেষ্ট সুটেড ফৰ মেজাৰিং দ্য টেম্পাৰেচাৰ ইনচাইড মেটালজিকেল ফাৰ্নেছ? কোনটো ডিভাইচে মেটালজিকেল ফাৰ্নেছৰ ভিতৰত টেম্পাৰেচাৰটো মেজাৰ কৰে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব পাইৰমিটাৰ। পাইৰমিটাৰ দি পেলাই মেজাৰ কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ LAN? LAN এইটোৰ ফুল ফৰ্ম কি হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব লোকেল এৰিয়া নেটৱৰ্ক। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ দ্য এষ্ট্ৰলজাৰ অফ লাচিত বৰফুকন? লাচিত বৰফুকনৰ এষ্ট্ৰলজাৰজনৰ নাম কি আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অচ্যুতানন্দ দলৈ। নেক্সট কুৱেশ্যন, একৰ্ডিং টু হিয়ংচাং চাৰ্কামফাৰেন্স অফ কামৰূপা ৱাজ? হিয়ংচাঙৰ মতে কামৰূপাৰ চাৰ্কামফাৰেন্স কিমান আছিল? চাৰ্কামফাৰেন্স মানে গোটেই বাউণ্ডেৰীটো, সেই বাউণ্ডেৰীটোক চাৰ্কামফাৰেন্স বুলি কয়। হিয়ংচাঙৰ মতে সেই বাউণ্ডেৰীটো কিমান লম্বা আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1700 মাইলছ। নেক্সট কুৱেশ্যন, তুংখুঙীয়া বুৰঞ্জী ইজ ৰিটেন বাই? ইজ নহয়, ইয়াত ৱাজ হ'ব লাগিছিল। তুংখুঙীয়া বুৰঞ্জী ৱাজ ৰিটেন বাই? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব শ্ৰীনাথ দেউৰা বৰবৰুৱা। নেক্সট কুৱেশ্যন, ইন হুইচ ডিষ্ট্ৰিক্ট দ্য শ্ৰী সূৰ্যা পাহাৰ ইজ লোকেটেড? শ্ৰী সূৰ্যা পাহাৰখন কোনখন ডিষ্ট্ৰিক্টত আছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব গোৱালপাৰা। আৰু এই শ্ৰী সূৰ্যা পাহাৰতে 99,999টা শিৱলিংগ আছে। আৰু এইখন এটা টাইমত ছেকেণ্ড কাশী বনোৱাৰ কথা আছিল। চ' মনত ৰাখিব, শ্ৰী সূৰ্যা পাহাৰখন গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে আৰু তাত 9,999টা শিৱলিংগ আছে। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ আফটাৰ জইনিং তিষ্টা ৰিভাৰ ইজ ন'ন এজ? ব্ৰহ্মপুত্ৰখন তিষ্টা ৰিভাৰৰ লগত জইন কৰাৰ পিছত কি বুলি জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব যমুনা। এই ব্ৰহ্মপুত্ৰখন বাংলাদেশত গৈ পেলাই তিষ্টা ৰিভাৰৰ লগত জইন হয় আৰু সেই তিষ্টা ৰিভাৰখনৰ লগত জইন হোৱাৰ পিছত বাংলাদেশত ব্ৰহ্মপুত্ৰখন যমুনা বুলি জনা যায়। নেক্সট কুৱেশ্যন, হুইচ এচিড ইজ ৰিলিজ ৱেন এন এণ্ট বাইটছ? পৰুৱাই কামুৰিলে কোনটো এচিড ৰিলিজ হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ফৰ্মিক এচিড। নেক্সট কুৱেশ্যন, হু ডিস্কভাৰ্ড দ্য কলেৰা কজিং জাৰ্ম? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ফিলিপো পেচিনি। নেক্সট কুৱেশ্যন, হুইচ মুভি ৱন দ্য
এৱাৰ্ড ফৰ বেষ্ট মুভি এট দ্য অস্কাৰ্ছ এৱাৰ্ড 2021 2021 অস্কাৰ এৱাৰ্ডছত বেষ্ট মুভি এৱাৰ্ড কোনখন ফিল্মে পাইছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নো মান লেণ্ড এইটো মনত ৰাখিব খুব ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ হয় এনেকুৱা কুৱেশ্যনবিলাক আহিয়ে থাকে নেক্সট কুৱেশ্যন মিছন বসুন্ধৰা ইজ ৰিলেটেড টু মিছন বসুন্ধৰা কিহৰ লগত ৰিলেটেড হয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব লেণ্ড ৰেকৰ্ডছ মিছন বসুন্ধৰাটো লেণ্ড ৰেকৰ্ডছৰ লগত ৰিলেটেড হয় নেক্সট কুৱেশ্যন হুইচ ইজ দ্য নিউৱেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম আছামৰ চবচে নিউৱেষ্ট ডিষ্ট্ৰিক্ট কোনখন হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব তামোলপুৰ আৰু তামোলপুৰখন আছামৰ 35th ডিষ্ট্ৰিক্ট হয় আৰু BTADৰ 5th ডিষ্ট্ৰিক্ট হয় মনত ৰাখিব এখন BTADৰ চবচে নতুন ডিষ্ট্ৰিক্ট হয় 5th হয় নেক্সট কুৱেশ্যন নেম দ্য কিং হু মেৰিড দ্য কুচ প্ৰিন্সেছ মংগলা দেৱী কোনজন আহোম ৰজাই কুচ প্ৰিন্সেছ মংগলা দেৱীক বিয়া পাতিছিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব প্ৰতাপ সিংহ নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ বুক টাইটেলড চিটিজেন এণ্ড ছ'চাইটি এই চিটিজেন এণ্ড ছ'চাইটি কিতাপখন কোনে লিখিছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব হামিদ আনচাৰী নেক্সট কুৱেশ্যন হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ এপ্ৰুভ দ্য ফৰ্মেশ্যন অফ 13 নিউ ডিষ্ট্ৰিক্ট ৰিচেণ্টলি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আন্ধ্ৰপ্ৰদেশত ৰিচেণ্টলি 13খন নতুন ডিষ্ট্ৰিক্ট হৈছে নেক্সট কুৱেশ্যন হু ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন ফাইটাৰ পাইলট অফ ৰাফেল জেট চলোৱা ইণ্ডিয়াৰ ফাৰ্ষ্ট ওমেন ফাইটাৰ পাইলট কোন হয় বুলি সুধিছে বহুত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব শিৱাংগী সিং এইটো মনত ৰাখিব ৰাফেল জেট চলোৱা চবচে প্ৰথম ইণ্ডিয়াৰ ফাইটাৰ পাইলট হ'ল শিৱাংগী সিং নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনিয়াছ ছাৰ্ভাৰ লঞ্চ ইন ডিচেম্বৰ 2021 ডিচেম্বৰ 2021 ইণ্ডিয়াৰ প্ৰথম ইণ্ডিজিনিয়াছ ছাৰ্ভাৰ এটা লঞ্চ কৰিছে আৰু সেই ছাৰ্ভাৰটোৰ নাম কি হয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব সাৰ্থক নেক্সট কুৱেশ্যন হুইচ ট্ৰিটি মাৰ্কছ দ্য এণ্ড অফ মিৰ জুমলাছ অকুপেশ্যন অফ আহোম কিংডম গড়গাঁও কোনখন ট্ৰিটিত মানে মিৰ জুমলাই আহোম কেপিটেল গড়গাঁওখন এৰি দিছিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ট্ৰিটি অফ ঘিলাজাৰী ঘাট নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য টলেষ্ট এক্সিষ্টিং টেম্পল ইন আছাম আছামৰ চবচে টলেষ্ট টেম্পল কোনটো হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব শিৱাদৌল নেক্সট কুৱেশ্যন হু ছেড আছামিজ ওমেন উইভ ফেৰী টেলছ ইন দেয়াৰ ক্লথ এই লাইনটো কোনে কৈছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মহাত্মা গান্ধীয়ে কৈছিল আছামিজ ওমেন উইভ ফেৰী টেলছ ইন দেয়াৰ ক্লথছ নেক্সট কুৱেশ্যন দ্য ষ্টেট অফ আছাম ইজ এ ইম্পৰ্টেণ্ট কম্পনেণ্ট অফ হুইচ বায়'ডাইভাৰ্চিটি হটস্পট আছাম ষ্টেটখন কোনটো বায়'ডাইভাৰ্চিটি হটস্পটৰ ইম্পৰ্টেণ্ট কম্পনেণ্ট হয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ইণ্ডো বাৰ্মা আৰু ইণ্ডিয়াত টোটেল 4টা বায়'ডাইভাৰ্চিটি হটস্পট আছে মনত ৰাখিব আৰু তাতে আছামখন ইণ্ডো বাৰ্মা বায়'ডাইভাৰ্চিটি হটস্পটৰ ইম্পৰ্টেণ্ট কম্পনেণ্ট হয় নেক্সট কুৱেশ্যন হাউ মেনি টাইগাৰ ৰিজাৰ্ভছ আৰ ইন আছাম আছামত কেইটা টাইগাৰ ৰিজাৰ্ভ আছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 5 নেক্সট কুৱেশ্যন ৰংকাৰ ইজ এ ডেছ অবজাৰ্ভ বাই দ্য কাৰ্বি পিপল অফ আছাম ৰংকাৰটোক কি ফেষ্টিভেল হিচাপে কাৰ্বি পিপলবিলাকে অবজাৰ্ভ কৰে বুলি দিছে আছামত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব স্প্ৰিং ফেষ্টিভেল নেক্সট কুৱেশ্যন জামবেলি আথাৰ ইজ এন এক্সট্ৰাঅৰ্ডিনেৰী উড ক্ৰাফ্ট অফ হুইচ ট্ৰাইব জামবেলি আথাৰটো খুব ধুনীয়া উড ক্ৰাফ্ট হয় কোনটো ট্ৰাইবৰ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কাৰ্বি ট্ৰাইবে বনায় এই জামবেলি আথাৰ উড ক্ৰাফ্টটো নেক্সট কুৱেশ্যন হুইচ এমং দ্য ফলোয়িং নেইবাৰিং কাণ্ট্ৰি অফ ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ অপিয়াম ইন দ্য ৱৰ্ল্ড ইণ্ডিয়াৰ কোনখন নেইবাৰিং কাণ্ট্ৰি অপিয়ামৰ হায়েষ্ট প্ৰডিউচাৰ হয় গোটেই পৃথিৱীত ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আফগানিস্তানতে অপিয়াম হায়েষ্ট প্ৰডিউচ কৰে নেক্সট কুৱেশ্যন হুইচ বুঢ়া গোহাঁই হিমছেল্ফ ৰিজেক্টেড দ্য অফাৰ অফ বিকামিং আহোম কিং অন 2 occasions
কোনজন বুঢ়াগোহাঁই আহোম কিং হোৱা অফাৰটো দুবাৰ ৰিজেক্ট কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অটন বুঢ়াগোহাঁই এইখিনিতে জিকে সেশনটো শেষ হ'ল তাৰপিছত আমি এতিয়া ইংলিছ সেশনটো চাম যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেন্তে ভিডিঅ'টো তাত লাইক মাৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আহকচোন ইয়াৰ পিছৰখিনি চাওঁ Question number 61. In the following question, the sentence given with blank to fill in with a appropriate word. Select the correct alternative out of the four and indicate it by selecting the appropriate option. ইয়াত এই কুৱেশ্যনটোত এটা ব্লেংক দিয়া হোৱা আছে এইটোত এটা এপ্ৰপ্ৰিয়েট ৱৰ্ড বিচাৰি পেলাই ইয়াত দিব দিছে চ' চেণ্টেন্সটো পঢ়োঁ Good reading dash the sense of liberal educated mind. So your correct answer to good reading reflects the sense of liberal educated mind. Next question. Out of the four or alternative, select the word similar in meaning to the word given. A word to similar meaning of word কোনটো হয় লিখিব দিছে বিচাৰিব দিছে fabulous ফেবুলাছৰ সিমিলাৰ মিনিং কি হয় পিউৰাইল আৰু ফেবুলাছ মানে নট হেভিং এনি সিৰিয়াছ পাৰপাছ অৰ ভ্যালু নেক্সট কোৱেশ্যন এইটো সিমিলাৰ মিনিং বিচাৰিব দিছে সিজৰ সিমিলাৰ মিনিং কি হ'ব গ্ৰছিপ আৰু সিজৰ মিনিং হ'ল টেক হোল্ড অফ সাডেনলি এণ্ড ফোৰ্সফুলি চ' ইয়াৰ সিমিলাৰ মিনিং হ'ল গ্ৰছিপ নেক্সট কোৱেশ্যন এই কুৱেশ্যনটোত অপোজিট মিনিং বিচাৰিব দিছে গাৰ্গেৰিয়াছ ইয়াৰ অপোজিট মিনিং কি হ'ব ইন্ট্ৰোভাৰ্ট আৰু গাৰ্গেৰিয়াছ মানে ফাউণ্ড অফ কোম্পানী বা ছ'চিয়েল যোনবিলাক ছ'চিয়েল মানুহ হয় সিহঁতক গাৰ্গেৰিয়াছ বুলি কয় নেক্সট কুৱেশ্যন ট্ৰেমুলিয়াছৰ অপোজিট মিনিং কি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ষ্টেবল ট্ৰেমুলিয়াছ মানে চেকিং আৰু নাৰ্ভাছ Next question. In the following question, out of four alternatives, select the alternative which best expresses the meaning of the idiom or phrases. তলত দিয়া idiom বা phrases-ৰ meaning-টো কি হয় বুলি সুধিছে so ইয়াত দিয়া idiom-টো হ'ল the alpha and the omega. The alpha and omega idiom-টো meaning কি হয় ইয়াৰ correct answer হ'ল the beginning and the end. Alpha আৰু omega মানে the beginning and the end. Next question, improve the bracket part of the sentence. এই bracket part to যে দিয়া হৈ আছে সেই part to কিবা improvement কৰিব লাগে নে নালাগে বা কৰিব লাগিলে অপচন কেইটা ভিতৰত কৰিব দিছে sentence to হ'ল I had a few egg in the fridge so we need to go to the market to buy them so a few হ'ব নে নহয় ইয়াৰ correct answer হ'ব a few নহয় ইয়াত ফিউ হ'ব এ ফিউ দৰকাৰ নাই মানে এ আৰ্টিকেলটো দৰকাৰ নাই ইয়াত অনলি ফিউ হ'ব নেক্সট কোৱেশ্যন ইন দ্য ফলোইং কোৱেশ্যন four words are given out of which one word is incorrectly spelled select the incorrectly spelled word এই অপচন কেইটাৰ ভিতৰত এটা incorrectly spelled word আছে সেইটো সিলেক্ট কৰিব দিছে সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব guarantee ইয়াত সক guaranteed GA দিছে কিন্তু ইয়াত হ'ব GUA সো এটো ইনকারেক্টলি স্পেল ওয়ার্ড হয় বাকি গুটে কিটা যিমানখিনি আছে রাইটিং ম্যাগনিফিসেন্ট এই গুটেখিনি কারেক্টলি স্পেলড ওয়ার্ড হয় নেক্সট কোয়েশ্চন ইন দা ফলোইং কোয়েশ্চন এ সেন্টেন্স হ্যাজ বিন গিভেন ইন অ্যাক্টিভ অর প্যাসিভ ভয়েস out of four alternative suggest select the one which best expresses the same sentence in passive or active so yat voice change koribo dise sentence to hol Ram was singing a beautiful song for his mother so your voice to change korle ki hobo a beautiful song was being sang by Ram for his mother next question etot speech change koribo dise direct indirect আৰু সেন্টেন্সটো দিয়া আছে প্ৰিয়া এডভাইস মি নট টু গো টু স্কুল দ্য নেক্সট ডে সো এটো স্পিচ চেঞ্জ কৰিলে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডোন্ট গো টু স্কুল টুমৰো প্ৰিয়া সেড টু মি
নেক্সট কুৱেশ্যন ইয়াত 71 নম্বৰ কুৱেশ্যনৰ পৰা 75 নম্বৰ কুৱেশ্যনলৈকে গোটেইখিনি এই পেছেজটোৰ পৰা আহিব আৰু এই পেছেজটো যোনখিনি ব্লেংক জেগা দিয়া আছে সেইখিনি ফিল আপ কৰিব লাগে চ' আপোনালোকে ভিডিঅ'টো এবাৰ প'জ কৰি পেলাই গোটেই পেছেজটো পঢ়ি ল'ব আৰু ইয়াৰ কাৰেক্ট এনচাৰকেইটা দিব চ' কুৱেশ্যন নম্বৰ 71 জব পাৰফৰ্মেঞ্চ ইজ ডেছ বাই এ নম্বৰ অফ ফেক্টৰ্ছ মোটিভেট এলন এই যোনটো মানে পেৰাগ্ৰাফত দিয়া আছিল 71 সেইটো কি হ'ব ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এফেক্টেড 72ত যোনটো ডেছ দিয়া আছে সেইটোৰ কাৰেক্ট এনচাৰটো হ'ব হায়াৰ 73ত যোনটো ডেছ দিয়া আছে সেইটোৰ কাৰেক্ট এনচাৰটো হ'ব অপটিমেল আৰু 74ত যোনটো ডেছ দিয়া আছে তাৰ কাৰেক্ট এনচাৰটো হ'ব প্ৰডিউচ 75ত যোনটো ডেছ দিয়া আছে তাৰ কাৰেক্ট এনচাৰটো হ'ব একম্পানিড তাৰপিছত 76ৰ পৰা লৈ পেলাই 80 নম্বৰ কুৱেশ্যনলৈকে এই পেছেজটো পঢ়ি পেলাই এনচাৰখিনি দিব আৰু এই ভিডিঅ'টো প'ষ্ট কৰি এই পেছেজটো পঢ়ি ল'ব পঢ়ি লৈ পেলাই ইয়াৰ এনচাৰখিনি দিব চ' ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যন এইটো Why did Mike and his family decided to rest under the thief's tree? Mike আৰু তাৰ ফেমিলিটোৱে থিপ ট্ৰীটোৰ তলত কিয় ৰেষ্ট লোৱাৰ ডিচিশ্যন ল'লে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইট ৱাজ ছ' কনভিনিয়েণ্ট স্পট ফৰ টেকিং এ হল্ট এট নাইট এইটো মানে খুব কনভিনিয়েণ্ট স্পট আছিল ৰাতি এটা হল্ট ল'বৰ কাৰণে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং বেষ্ট ডেছক্ৰাইব মৰিছক তলতে অপশ্যনকেইটাৰ ভিতৰত কোনটোৱে মানে বেষ্ট ডেছক্ৰাইব কৰিবলৈ দিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হি ৱাজ গ্ৰিডি এণ্ড ইমিটেটেড মাইক নেক্সট কুৱেশ্যন হোৱাট ডিড মাইক মিন ৱেন হি ছেড হি ইজ ৱাচিং অল দিছ ফ্ৰম এবভ মাইকে কি বুজাইছিল যেতিয়া সি কৈছিল যে সি চব এইবিলাক ওপৰৰ পৰা চাই আছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হি ৱাজ টেলিং হিজ ৱাইফ to have faith in God. Next question. Why did the thief return to the tree? Thief to he gosupala kyo ghuri gosil ako. Ya correct answer hobo not mentioned in the passage. Ei kotha to mane passage to diai nai. So ya correct answer hobo not mentioned in the passage. Next question. How did the fellow villager react to Mike getting rich overnight? যোনবিলাক বাকী ভিলেজাৰ আছিল তেওঁলোকে মাইকে অভাৰনাইটত ৰিচ হোৱাটো কেনেকৈ ৰিয়েক্ট কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব দে ৱেৰ ভেৰি এক্সাইটেড মাইক অভাৰনাইট ৰিচ হোৱাৰ কাৰণে তেওঁলোক বহুত এক্সাইটেড হৈ গৈছিল এইখিনিতে ৰিজনিং ছেকশ্যনটো শেষ হ'ল এতিয়া আমি মেথছ ছেকশ্যনটো ষ্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 81 পৰা 100লৈকে গোটেইকেইটা মেথছৰ কুৱেশ্যন থাকিব যেতিয়া আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন কুৱেশ্যন নম্বৰ 81টো চাওঁ হাউ মেনি নাম্বাৰ্ছ আৰ দেয়াৰ ফ্ৰম 300 to 650 হুইচ আৰ কমপ্লিটলি ডিভিজিবল বাই বোথ 5 and 7 300 পৰা লৈ পেলাই 650 ভিতৰত কেইটা নম্বৰ 5 আৰু 7 দি কমপ্লিটলি ডিভিজিবল হয় বুলি সুধিছে এইটো চাওঁচোন আমি কেনেকৈ কৰে এইটো কৰিবৰ কাৰণে ফাৰ্ষ্টত আমি 7 আৰু 5ৰ এলচিএমটো উলিয়াই ল'ম সেইটো 35 হয় 7 আৰু 5ৰ এলচিএমটো ওলালে তেতিয়া সেই নম্বৰটো মানে দুটাই দি ডিভিজিবল হ'ব 5 আৰু 7 দি সেইটো কাৰণে প্ৰথমতে এলচিএমটো উলিয়াই ল'ম তাৰপিছত এই 300টোৰ পিছত আহা প্ৰথম নম্বৰ যোনটো 35 দি ডিভিজিবল হয় সেইটো উলিয়াই ল'ম 9 দি মাল্টিপ্লাই কৰিলে 35টো আমি 315 পাম তাৰপিছত 650ৰ আগৰ যোনটো নম্বৰ 35 দি ডিভিজিবল হয় সেইটো নম্বৰ উলিয়াই ল'ম সেইটো হ'ব 630 তাৰপিছত এই দুটা উলিয়াই লোৱাৰ পিছত তাৰপিছত 300 to 650 ভিতৰত কেইটা নম্বৰ 35 দি ডিভিজিবল হয় সেইটো চাবৰ কাৰণে আমি কৰিব লাগিব যোনটো আমি 650ৰ আগৰ নম্বৰটো পালোঁ 630 সেইটো ইকুৱেল টু 300ৰ পিছৰ নম্বৰটো 315 প্লাছ n-1 আৰু এই nটোৱে নম্বৰ অফ মাল্টিপলছ হ'ব 35ৰ যোনটো 300 পৰা লৈ পেলাই 650 ভিতৰত ডিভিজিবল হ'ব সেই n-1 কৰি 35 দি মাল্টিপ্লাই কৰি দিম আৰু তাৰপিছত এইটো সলভ কৰিলে আমি n = 10 পাম
এইটো যদি আপুনি অকণমান মন দি পেলাই চাই তেতিয়া বুজি পাব যে এই নম্বৰকেইটাৰ মাজত 35ৰ হায়েষ্ট মাল্টিপল হ'ল 630 তাৰপিছত লোৱেষ্ট হ'ল 315 চ' 315 প্লাছ n মানে 10 হে 10 minus 1 মানে এটা মাল্টিপলটো ইয়াত আছে চ' n minus 1 কিমান হ'ব 9 মাল্টিপ্লাই বাই 35 কৰিলে এইকেইটাৰ চাম সবচে হায়েষ্ট মাল্টিপল যোনটো 630 হয় এইটো ওলাই যাব চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 10 300 আৰু 650 মাজত 35ৰ মাল্টিপল 10টা আছে আৰু 35 টো 5 আৰু 7ৰ এলচিএম হয় চ' 300 to 350 ভিতৰত 10টা নম্বৰ 5 আৰু 7 ডিভিজিবল হ'ব বুজি পাইছেনে বাৰু যদি বুজি নাপায় কমেণ্টত মোক জনাব নেক্সট কুৱেশ্যন Raman can do a work in 5 days Jatin can do the same work in 7 days Sachin can do the same work in 9 days if they do the same work together and they are paid 2860 then what is the share of Raman ৰমানে এটা কাম 5 দিনত কৰিব পাৰে জাতিনে সেই সেম কামটো 7 দিনত কৰিব পাৰে সচিনে সেই সেম কামটো 9 দিনত কৰিব পাৰে আৰু গোটেইকেইটা যদি একেলগে কাম কৰে তেতিয়া হিহঁতক 2860 रुपीस দিব তেন্তে তাৰ ভিতৰত ৰমনৰ শেয়াৰ কিমান হ'ব এটো উলিয়াবৰ কাৰণে ফাৰ্ষ্টত আমি কোনে এদিনত কিমান কাম কৰিলে উলাই লম সো ৰমনে এদিনত 1/5 কাম কৰিলে মানে যদি হি 5 দিনত কামটো কৰিব পাৰে তে এদিনত কিমান কৰিব 1/5 কৰিব জাতিনে 1/7 সচিনে 1/9 তাৰছত গুটেকিটা প্লাস কৰিলো সবে একেলগে কিমান কাম কৰিলে প্লাস কৰাৰ পিছত হেতু যদি আমি উল্টা কৰি দিম তেতিয়া হিহঁতৰ হে কামটো কৰিব কিমান দিন লাগিব হেতু ওলাই যাব হেতু হল 315/143 তাৰছত হিহঁতক টোটাল 2860 रुपीस দিছে হেতু যদি আমি হিহঁতে কিমান দিন কাম কৰিলে মাল্টিপ্লাইড বাই এদিনৰ সবৰ শেয়াৰ লগত যদি আমি মাল্টিপ্লাই কৰি দিও তেতিয়া আমি হিহঁতে কোনে কিমান পাব হেতু পাই যাম আমাক ইয়াত ৰমনৰটো বিচাৰিব দিছে সো 1/5 multiplied by 315 divided by 143 multiplied by 2860 তেন্তে আমি ৰমনৰ শেয়াৰটো পাই যাম আৰু ৰমনৰ শেয়াৰটো হ'ল 1260 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 1260 নেক্সট কোৱেশ্চন if the diameter of a sphere is 14 cm then what is the surface area of the sphere এটা স্পেয়াৰৰ ডায়ামিটাৰটো 14 cm হয় তেন্তে তাৰ সারফেস এৰিয়াটো কিমান হ'ব বুলি কৈছে এই কোৱেশ্চনটোত আমি ফাৰ্ষ্টতে স্পেয়াৰৰ সারফেস এৰিয়াৰ ফৰ্মুলাটো জানিব লাগিব আৰু হেতু হ'ল 4 pi r square আৰু ইয়াত কোৱেশ্চনত 14 দিয়া আছে ডায়ামিটাৰ আৰু r টো ৰেডিয়াস হয় সো ইয়াৰ ৰেডিয়াস উলিয়াই লম 14/2 সো ৰেডিয়াস হ'ব 7 cm তাৰছত এই ফৰ্মুলাটোত বহাই দিলে হ'ল এনসাৰটো ওলাই যাব সো আমি সারফেস এৰিয়া পালো 616 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 616 নেক্সট কোৱেশ্চন after two successive discount of 20% and 35% a article is sold for 50,700 what is the mark price of the article এটা আৰ্টিকেলত দুটা সাকসেসিভ ডিসকাউন্ট দিছে এটা 20% এটা 35% মানে প্ৰথমতে বস্তুটো 20% ডিসকাউন্ট দিলে তাৰছত 35% ডিসকাউন্ট দিলে তেতিয়া বস্তুটোৰ দাম 50,700 হৈ গল তেন্তে হে বস্তুটো মাৰ্ক প্ৰাইস মানে আগৰ প্ৰাইসটো কিমান আছিল প্ৰথম প্ৰাইসটো এটো কৰিব কাৰণে আমি কিমান পাৰ্সেন্ট ডিসকাউন্ট দিলে হেতু লৈ লম আৰু কিমান থাকিলে সো ইয়াত 100% ধৰিলে ইয়াত পাৰ্সেন্টেজ উঠাই দিয়াৰ কাৰণে 1 লিখিছে নহলে তো 100% আপা 20% মাইনাস কৰিছে মানে ইয়াত পাৰ্সেন্টেজ ইয়াত 00 হল হয়নে 00 কিটা কাটি দিলে আৰু ইয়াত ধৰিলে কিটো এনেকৈ হল হয় 00 কিটা কাটাৰ পিছত কি বাছিলে 1 এটো 20 to 100 দি দিয়াতেন ইয়াত 20 থাকাতেন কাটি পেলাই 0.2 থাকিলে হয় হেতু মাল্টিপ্লাইড বাই সেম 35% কাৰণে উলিয়াই ললে 35% উলিয়াৰ পিছত এটো
যোনটো মাৰ্ক প্ৰাইচ সেইটো এ ধৰিলে এ ধৰি পেলাই গোটেইকেইটা মাল্টিপ্লাই কৰিলে প্ৰেজেণ্ট প্ৰাইচটো ওলাই যাব চ' এই কুৱেশ্যনটো ছল্ভ কৰাৰ পিছত আমি মাৰ্ক প্ৰাইচটো পাই যাম চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 97,500 নেক্সট কুৱেশ্যন 3,200 is divided among A, B and C in the ratio of 3:5:8. What is the difference between the share of B and C? 3,200 টকা এ বি চি ভিতৰত ডিভাইড কৰিছিল আৰু সেই ডিভাইড কৰাৰ ৰেচিঅ'টো দিছে 3:5:8 তেন্তে বি আৰু চিৰ শ্বেয়াৰৰ ভিতৰত ডিফাৰেঞ্চটো কি চ' এইটো কেনেকৈ কৰে চাওঁ আহক এইটো কাৰণে ফাৰ্ষ্টতে আমি চি শ্বেয়াৰটো উলিয়াই ল'ম চি শ্বেয়াৰটো হ'ব 8 বাই গোটেইকেইটা ৰেচিঅ'ৰ চাম মাইনাছ বিৰ শ্বেয়াৰটো কি হ'ব 5 ডিভাইডেড বাই 3 প্লাছ 5 প্লাছ 8 চ' আমি দুটা যদি মাইনাছ কৰোঁ তেতিয়া কি হ'ব 8 মাইনাছ 5 ডিভাইডেড বাই 3 প্লাছ 5 প্লাছ 8 আৰু সেইটোক যদি আমি টোটেল যোনটো এমাউণ্ট দিছিল ন সেইটো লগত মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আমি দুটাৰ শ্বেয়াৰৰ ডিফাৰেঞ্চটো পাই যাম আৰু সেইটো হ'ব 3,200 মাল্টিপ্লাইড বাই 3 ডিভাইডেড বাই 16 আৰু এইটো ছল্ভ কৰিলে আমি 600 এনচাৰ পাই যাম চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 600 নেক্সট কুৱেশ্যন দ্য এভাৰেজ এজ অফ 5 members of a family is 24 years if the youngest member is 8 years old then what was the average age in years of the family at the time of the birth of the youngest member এটা ফেমিলিৰ 5টা মেম্বাৰৰ এভাৰেজ এজ 24 হয় আৰু সিহঁতৰ য়ংগেষ্ট মেম্বাৰটোৰ এজ 8 years হয় তেন্তে সেই য়ং মেম্বাৰটোৰ বাৰ্থৰ টাইমত ফেমিলিটোৰ এভাৰেজ এজ কিমান আছিল এইটো কেনেকৈ কৰে চাওঁ আহক এইটো কুৱেশ্যন কৰিবৰ কাৰণে ফাৰ্ষ্টত আমি টোটেল এজ উলিয়াই ল'ম 5টা মেম্বাৰৰ সেইটো কাৰণে আমি সিহঁতৰ এভাৰেজ এজ 24টো 5টা মেম্বাৰ আছে চ' 5 দি মাল্টিপ্লাই কৰি দিম তেতিয়া আমি পাই যাম 120 তাৰপিছত এই য়ংগেষ্ট মেম্বাৰটোৰ বাৰ্থৰ সময়ত সিহঁতৰ টোটেল এজ কিমান আছিল সেইটো উলিয়াবৰ কাৰণে আমি সিহঁতৰ প্ৰেজেণ্ট টোটেল এজটোৰ পৰা 8 বছৰৰ আগৰ এভাৰেজ এজটো মাইনাছ কৰি দিম সেইটো কৰিবৰ কাৰণে 120 মাইনাছ 8 into 5 হ'ব চ' সেইটো 40 হ'ব 120 মাইনাছ 40 80 years আৰু সেই 80 yearsটো এতিয়া 4জন মেম্বাৰৰ মাজত ডিভাইড কৰি দিলে 80/4 হ'ব 80/4 হ'লে সিহঁতৰ এভাৰেজ এজটো তেতিয়া 20 years ওলাই যাব চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 20 নেক্সট কুৱেশ্যন ইফ দ্য প্ৰাইচ অফ এ পেন ডিক্ৰিজ বাই 20% পেন এটাৰ দাম যদি 20% কমি যায় দেন এ মেন কেন বাই 10 more pens for 100 Rs100 তেতিয়া মানুহ এজনে 100 টকাত আৰু 10টা বেছিকৈ পেন কিনিব পাৰিব হোৱাট ইজ দ্য নিউ প্ৰাইচ ইন Rs অফ ইচ পেন তেন্তে সেই পেনটোৰ নতুন প্ৰাইচটো কিমান হ'ব মানে সেই পেনকেইটাৰ নতুন প্ৰাইচ কিমান হ'ব এই কুৱেশ্যনটো ছল্ভ কৰিবৰ কাৰণে প্ৰথমতে আমি পেনৰ ইনিচিয়েল প্ৰাইচটো x ধৰি ল'ম তাৰপিছত আৰু সেই ইনিচিয়েল প্ৰাইচ কেইটা পেন কিনিব পাৰিব সেইটো লৈ ল'ম সেইটো হ'ব 100/x তাৰপিছত 20% ডিছকাউণ্ট হোৱাৰ পিছত এটা পেনৰ দাম কিমান সেইটো উলিয়াই ল'ম সেইটো হ'ব 100%ৰ পৰা 20% মাইনাছ কৰিলে কিমান হ'ব 0.8 হ'ব যদি আমি পাৰ্চেণ্টেজ আঁতৰাই দিওঁ 0.8 মাল্টিপ্লাইড বাই x ইনিচিয়েল x পেনৰ প্ৰাইচটো সেইটো উলিয়াই লৈ তাৰপিছত নতুন প্ৰাইচটো দি সি 100 টকাত কেইটা পেন কিনিব পাৰিব সেইটো উলিয়াই ল'ম সেইটো উলিয়াই লোৱাৰ পিছত একৰ্ডিং টু দ্য কুৱেশ্যন দিয়া আছিল যে এতিয়া সি 10টা পেন বেছিকৈ পাব চ' ডিছকাউণ্টেড নম্বৰ অফ পেনছ মাইনাছ ইনিচিয়েল নম্বৰ অফ পেনছ এইটো ডিছকাউণ্টেড নম্বৰ অফ পেনছ আৰু এইটো ইনিচিয়েল নম্বৰ অফ পেনছ সেইটো মাইনাছ কৰি দিলে আমি কি পাম 10 পাম কুৱেশ্যনত দিয়া আছে সি এটা 10টা পেন বেছিকৈ কিনিব পাৰিব তাৰপিছত এইটো ছল্ভ কৰিলে ইনিচিয়েল পেনৰ প্ৰাইচ ওলাই যাব 2.5 আৰু এই 2.5টো আমি ডিছকাউণ্টেড প্ৰাইচ মানে 0.8 মাল্টিপ্লাইড বাই ইনিচিয়েল প্ৰাইচটো যদি বহাই দিওঁ 2.5 মাল্টিপ্লাইড বাই 0.8 ইকুৱেল টু 2 চ' পেনৰ নতুন প্ৰাইচটো 2 হ'ব চ' কাৰেক্ট এনচাৰ 2
Next question, after deducting 60% from a certain number and then deducting 15% from the remainder, 1428 is left. What was the initial number? এটা নম্বৰৰ পৰা প্ৰথমতে আমি 60% কমাই দিলোঁ, তাৰপিছত আকৌ সেই নম্বৰটো পাই 15% কমাই দিলোঁ, তেতিয়া আমাৰ তাত 1428 বাচিলে। তেন্তে সেই ইনিচিয়েল নম্বৰটো কি হয়, সেই নম্বৰটো প্ৰথমতে কি আছিল? চ' এইটো সলভ কৰিবৰ কাৰণে প্ৰথমতে আমি নম্বৰটো y ধৰি ল'ম। y ধৰি লৈ পেলাই প্ৰথমতে 60% তাৰপৰা ডিডাক্ট কৰিম, আৰু 60% ডিডাক্ট কৰাৰ পিছত কি হ'ব, y ইনটু যেনেকৈ আগতে কৰিছিলোঁ তেনেকৈ 100% পৰা 60%টো আঁতৰাই দিলে কিমান বাচিব, 0.4y। তাৰপিছত এই নম্বৰটোৰ লগত আকৌ 15% ডিডাক্ট কৰিম, তেতিয়া কি হ'ব, 0.4y মাল্টিপ্লাইড বাই 1 - 15/100। তেতিয়া আমাৰ তাত ৰিমাইণ্ডাৰ কিমান বাচিবলৈ দিয়া আছিল, 1428। সেইটো দি দিম, আৰু সেইটো যদি আমি ফাৰ্ডাৰ সলভ কৰোঁ তেতিয়া 0.4 মাল্টিপ্লাইড বাই y মাল্টিপ্লাইড বাই এইটো সলভ কৰাৰ পিছত 0.85 পাম, আৰু সেইটো সলভ কৰিলে y ভেলুটো ওলাই যাব, আৰু y ভেলুটো ইনিচিয়েল নম্বৰটো ভেলু হয়, আৰু সেইটো হয় 4200। নেক্সট কুৱেশ্যন, a train travels 40% faster than a car. Both start from point A at the same time and reach point B 140 km away at the same time. On the way, the train takes 25 minutes for stopping at the stations. What is the speed in kilometers per hour of the train? এখন ট্ৰেইন কাৰতকৈ 40% বেছি ফাষ্ট হয়, আৰু দুটাই পইণ্ট এ পৰা ষ্টাৰ্ট কৰিছিল, পইণ্ট এ পৰা পইণ্ট বিলৈ গৈছে, আৰু পইণ্ট এ পৰা পইণ্ট বিলৈ 140 কিলোমিটাৰ, আৰু দুটাই পইণ্ট এ পৰা পইণ্ট বিলৈ ছেইম টাইমত পাইছেগৈ। তাৰ মাজত ট্ৰেইনখন 25 মিনিট ষ্টেচনত ৰখিছিল। তেন্তে সেই ট্ৰেইনখনৰ স্পীড কিমান হয় ইন কিলোমিটাৰ পাৰ আৱাৰত? চ' এইটো কেনেকৈ কৰে চাওঁ আহক। প্ৰথমতে আমি কাৰৰ স্পীডটো x ধৰি ল'ম, তাৰপিছত আৰু ট্ৰেইনৰ স্পীড, কাৰৰ স্পীড মাল্টিপ্লাইড বাই 100% প্লাছ 40% হ'ব, বিকজ কাৰৰ স্পীডতকৈ 40% বেছি বুলি কৈছে, সেইটো কাৰণে। আৰু ইয়াত পাৰ্চেণ্টেজটো আঁতৰাৰ কাৰণে নম্বৰত লিখিছে, আৰু এইটো হ'ব 1.4x। আৰু কাৰখনৰ 140 কিলোমিটাৰ ট্ৰেভেল কৰিব কিমান টাইম লাগিলে সেইটো উলিয়াই ল'ম, আৰু সেইটো উলিয়াবৰ কাৰণে আমি জানো যে টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড, আৰু ডিষ্টেঞ্চটো আমি জানো 140 কিলোমিটাৰ, আৰু স্পীডটো কাৰৰ x, সেইটো কাৰণে 140/x লিখিছোঁ। তাৰপিছত ট্ৰেইনৰ কিমান টাইম লাগিলে 140 কিলোমিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিব সেইটো উলিয়াবৰ কাৰণে ছেইম ডিষ্টেঞ্চ 140 কিলোমিটাৰ আৰু স্পীডটো 1.4x, সেইটো লিখিলোঁ। আৰু প্ৰব্লেমত দিয়া আছে যে ট্ৰেইনখন ষ্টেচনত 25 মিনিট ৰখিছিল। চ' যদি আমি কাৰৰ স্পীডৰ পৰা ট্ৰেইনৰ স্পীডটো মাইনাছ কৰি দিওঁ তেতিয়া আমি 25 পাম, আৰু সেইটো আমাক পাৰ আৱাৰত লাগে, সেইটো কাৰণে আমি বাই 60 কৰিছোঁ। চ' আমি যেতিয়া এইটো সলভ কৰি দিম তেতিয়া আমি কাৰৰ স্পীডটো পাই যাম, আৰু এইটো সলভ কৰিলে আমি পাম 96, আৰু এই 96টো কাৰৰ স্পীডটো যোনটো 96, এইটো আমি যদি এইটোত বহাই দিওঁ ট্ৰেইনৰ স্পীডটোত 1.4 ইনটু কাৰৰ স্পীড 96, তেতিয়া আমি পাই যাম 134.4 কিলোমিটাৰ পাৰ আৱাৰ। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 134.4 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, এ চাৰ্টেন চাম অফ মানি ট্ৰিপল ইটছেল্ফ ইন 5 years এট এ চিম্পল ইণ্টাৰেষ্ট, ইন হাউ মেনি years ইট উইল বি 5 times? এটা এমাউণ্ট অফ মানি আছে, সেইটো চিম্পল ইণ্টাৰেষ্টত 5 বছৰত 3 গুণা হৈ যায়, তেন্তে সেইখিনি মানিয়ে 5 গুণা হ'বৰ কাৰণে কিমান বছৰ লাগিব সেইটো দিছে কুৱেশ্যনটো। চ' এইটো কেনেকৈ কৰে চাওঁ আহক। ফাৰ্ষ্টতে আমি ৰেটটো উলিয়াব লাগিব, আৰু ৰেটটো উলিয়াবৰ কাৰণে আমি R ধৰি লৈছোঁ, ধৰি লওক প্ৰিন্সিপাল এমাউণ্টটো P ধৰি লৈছোঁ। পিছত এমাউণ্টটো দিয়া আছে আমাৰ ইয়াত A ইকুৱেল টু 3P, আৰু আমি জানো যে চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু এমাউণ্ট মাইনাছ প্ৰিন্সিপাল, আৰু প্ৰিন্সিপালটো P ধৰিছিলোঁ আমি।
So simple interest equal to 3p minus p hobo equal to 2p. Our simple interest formula to hol p into r into t by 100. তাৰপিছত আমি এইটো ফৰ্মুলাত বহাই দিলে এইটো পি পি কাটি যাব পি পি কাটি গ'লে 100 এই সাইডে যাবগৈ 200 divided by 5 equal to r আৰু তেতিয়া আমি r to 40 পাই যাম rate to 40 পাই যাম আৰু সেকেন্ড পাৰ্টত এমাউন্ট to 5 টাইমছ হ'ব কাৰণে কিমান টাইম লাগিব বুলি সুধিছে সো সেইটো কাৰণে আমি এমাউন্ট equal to 5p ধৰিম আৰু তাৰ সিম্পল ইন্টাৰেষ্ট হ'ব এমাউন্ট মাইনাস প্ৰিন্সিপাল সেইটো কৰিলে আমি পাম 4p তাৰ পিছত এটো সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলাটো বহাই দিম তেতিয়া আমি t টো পাই যাম বিকজ pp কাটি যাব আৰু এটো সলভ কৰাৰ পিছত t টো আমি ইজিলি উলিয়াব পাৰিম আৰু t টো হ'ব 10 ইয়াৰ্স মানে হে এমাউন্টটো নিজৰ 5 টাইমছ কৰিবৰ কাৰণে 10 বছৰ লাগিব সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 10 Next question, if x plus 1 by x equal to 2, then what is the value of x to the power 64 plus x to the power 121? এটো কেনেকৈ সলভ কৰে চাও হল প্ৰথমতে আমি এই ইকুৱেশ্যনটো লিখি লম লিখি লৈ এটো সলভ কৰিম এটো সলভ কৰিলে x plus 1 by x equal to 2 দিয়া আছে সাইটো যেতিয়া সলভ কৰো আমি তেতিয়া x আৰু ইপিনে x ওপৰ লগাই স্কয়াৰ হৈ যাব x স্কয়াৰ প্লাস 1 is equal to 2 তাৰ পিছত এ তলৰ x টো ৰাইট হ্যান্ড সাইডে যাবগৈ 2x পাবছন এটো আমি এটা ইকুৱেশ্যনৰ ফৰ্মত লিখি লম minus 2x plus 1 equal to 0 এটো ফৰ্মুলা লিখি ললো লিখিলা আসল এটো সব এটা আমাৰ ইয়াত আইডেন্টিটি পাইছো আমি a - b হোল স্কয়াৰ এটো আইডেন্টিটি পাইছো কেনেকৈ সব এটো ধৰিলক a স্কয়াৰ এটো 2ab ইয়াত ধৰিলক আমি 1 ধৰিছো হেটো একে কথা হ'ব আৰু 1 টো স্কয়াৰ কৰিলো তো একে কথা সো এটো b স্কয়াৰ আমি কি আইডেন্টিটি পালো a - b হোল স্কয়াৰ এটো আমি এনেকৈ লিখিব পাৰো আৰু এটো সলভ কৰিলে আমি পাম x = 1 সো যেতিয়া x = 1 হ'ব তে এই ভ্যালুটো আমি এটোত বহাই দিব পাৰিম x to the power 64 plus x to the power 121 সো আমি গম পাওঁ যে 1 লগত আমি জিহৰে পাৱাৰ কৰো এটো 1 এ থাকে সো কি হ'ব 1 plus 1 is equal to 2 সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 2 Next question, if x is equal to 6 plus 2 root 6 then what is the value of root x minus 1 plus 1 by root x minus 1 আহকচোন চাও এই কোৱেশ্যনটো কেনেকৈ সলভ কৰে সো এটো কাৰণে ফাৰ্স্টত আমি এই কোৱেশ্যনটো লিখি লম x is equal to 6 plus 2 root 6 তাৰছত ফাৰ্স্টত আমি x minus 1 টো বনাম x minus 1 বনাবৰ কাৰণে both side 1 minus কৰি দিম both side 1 minus কৰি দিম তেতিয়া কি হ'ব এপিনে লেফট হ্যান্ড সাইডে x minus 1 আৰু ৰাইট হ্যান্ড সাইডে 6 পৰা 1 minus হলে 5 বাচিব তাৰছত এটো হ'ব আৰু তাৰ পিছৰ স্টেপটোত আমি এই 5 টো স্প্লিট কৰি দিম 5 টো স্প্লিট কেনেকৈ কৰিব পাৰিম 2 plus 3 স্প্লিট কৰিব পাৰিম 2 plus 3 স্প্লিট কৰি পেলাই আমি যদি root 2 স্কয়াৰ লিখো আৰু root 3 স্কয়াৰ লিখো তে কথাটো একে হ'ব বিকজ আমাক এই ইকুৱেশ্যনটো এতিয়া এটা আইডেন্টিটি ফৰ্মত লাগে আৰু সেই আইডেন্টিটিটো হ'ল a plus b হোল স্কয়াৰৰ ফৰ্মত লাগে এটো সব যেটা স্প্লিট কৰি দিলো স্প্লিট কৰি দিয়াৰ পিছত এটো লিখিব পাৰো আমি এনেকৈ লিখিব পাৰো root 3 স্কয়াৰ plus 2 root 2 multiplied by root 3
এই √2 √3টো সেইটো এইটোৱে হয় 2√6টো স্প্লিট কৰি ল'লে সেইটো কাৰণে √2 √3 লিখিছে আৰু তাৰপিছত প্লাছ √2 স্কুৱেৰ এনেকৈ লিখিব পাৰোঁ তেতিয়া এইটো চাওক a + b হোল স্কুৱেৰ ফৰ্মত আহি গ'ল এইটো ধৰি লওক a স্কুৱেৰ এইটো 2ab আৰু এইটো b স্কুৱেৰ তাৰপিছত এইটো ফৰ্ম এইটোলৈ যদি লৈ যাওঁ এইটো ফৰ্মৰ পৰা এইটোলৈ যেতিয়া লৈ যাওঁ তেতিয়া আমাৰ তাত কি থাকিব √3 প্লাছ √2 হোল স্কুৱেৰ তাৰপিছত এতিয়া আমি √x - 1ৰ কাৰণে লিখিম আৰু √x - 1 কৰিবৰ কাৰণে কি কৰিব লাগিব এইটোতে আমি ৰুট বহাই দিব লাগিব আৰু এইটো ৰুট বহাই দিলে ৰুট আৰু স্কুৱেৰটো কাটি যাব তেতিয়া আমাৰ তাত বাচিব √3 প্লাছ √2 তাৰপিছত আমি এতিয়া গোটেই এই ইকুৱেশ্যনটোৰ কাৰণে সলভ কৰিম আৰু গোটেই ইকুৱেশ্যনটোৰ কাৰণে সলভ কৰিবৰ কাৰণে আমি এনেকৈ বহাই দিম বহাই দিয়াৰ পিছত এই পাৰ্টটোৰ কাৰণে সলভ কৰিম এতিয়া আমি এই পাৰ্টটোৰ কাৰণে আমি কৰিব লাগিব 1/√3 প্লাছ √2 মাল্টিপ্লাইড বাই √3 মাইনাছ √2 একে কথা হ'ব ডিভাইডেড বাই √3 মাইনাছ √2 একে কথা হ'ব তেনেকৈ লিখি পেলাই আমি এই পাৰ্টটো সলভ কৰিব লাগিব আৰু এই পাৰ্টটো যেতিয়া সলভ কৰিম তেতিয়া a + b মাল্টিপ্লাইড বাই a - b আইডেণ্টিটি ইউজ কৰি পেলাই আমি লিখিব পাৰোঁ √3 স্কুৱেৰ মাইনাছ √2 স্কুৱেৰ লিখিব পাৰোঁ বিকজ a + b মাল্টিপ্লাইড বাই a - b হ'লে আমি জানো যে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হয় তো এনেকৈ লিখি ল'লোঁ আৰু ওপৰত কি থাকিব √3 মাইনাছ √2 তাৰপিছত ইয়াত ৰুট আৰু স্কুৱেৰকেইটা কাটি যাব ৰুট আৰু স্কুৱেৰকেইটা কাটিলে ইয়াত থাকিব 3 - 2 3 - 2 হ'লে 1 হ'ব আৰু 1 হ'লে অকল এইটো বাচিব আৰু তেনেকৈ আমি এইটো এই চাইডে লিখি দিব পাৰোঁ আৰু আগত আছে √3 প্লাছ √2 আৰু এইটো সলভ কৰাৰ পিছত এই পাৰ্টটো সলভ কৰাৰ পিছত অকল বাচিব √3 মাইনাছ √2 তাৰপিছত আমি এইটো এনেকৈ লিখি ল'ব পাৰোঁ √3 প্লাছ √2 প্লাছ √3 মাইনাছ √2 আৰু এইটো চাব √2 কাটি যাব বাচিব √3 প্লাছ √3 আৰু সেইটো কি হয় 2√3 চ' আমাৰ এনচাৰটো আহিব 2√3 এই কুৱেশ্যনটো অকণমান হাৰ্ড আছে অকণমান ৰখি পেলাই ভালকৈ চালে বুজি পাব নেক্সট কুৱেশ্যন if a plus b plus c equal to 27 then what is the value of a minus 7 cube plus b minus 9 cube plus c minus 11 cube minus 3 multiplied by a minus 7 multiplied by b minus 9 multiplied by c minus 11 এইটো কেনেকৈ কৰে চাওঁ হওক এই চাওক আমাক দিয়া আছে a plus b plus c equal to 27 তাৰপিছত আমি এইটোৱে আকৌ এনেকৈ লিখি ল'ব পাৰোঁ a plus b plus c plus 27 is equal to 0 এনেকৈ লিখিব পাৰোঁ আমি তেনেকৈ লিখাৰ পিছত আমি এই 27টো এই গোটেইকেইটাৰ ভিতৰত ডিষ্ট্ৰিবিউটো কৰি দিব পাৰোঁ আৰু ডিষ্ট্ৰিবিউট কৰিলে কি হ'ব a minus 7 b minus 9 c minus 11 চাওক এইটো নিচিনাই কৰি ল'লোঁ এইটো ইকুৱেশ্যনৰ নিচিনাই কৰি ল'লোঁ আমি ডিষ্ট্ৰিবিউট কৰি পেলাই আৰু তাৰপিছত আমি জানো যে যদি এটা ইকুৱেশ্যনৰ x প্লাছ y প্লাছ z ইকুৱেল টু 0 হয় তেন্তে তাৰ x কিউব প্লাছ y কিউব প্লাছ z কিউব মাইনাছ 3x yz ইকুৱেল টু 0 এই দুটা 0 হয় আৰু এই ইকুৱেশ্যনটো এইটো ইকুৱেশ্যনৰ ফৰ্মত আছে চ' আমি এই দুটা ইকুৱেশ্যন কম্পেয়াৰ কৰি পেলাই ক'ব পাৰোঁ যে এইটো ইকুৱেশ্যনৰ এনচাৰ 0 হ'ব চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 0 নেক্সট কুৱেশ্যন এইটো ৰুট কৰিব দিছে চাওক এইটো কেনেকৈ সলভ কৰে চাওঁ হওক এইটো সলভ কৰিবৰ কাৰণে ফাৰ্ষ্টতে ভিতৰত থকা যোনটো
ৰুট আছে স্কুৱেৰ ৰুট সেইটো কৰি ল'ম ফাৰ্ষ্টতে আৰু ভিতৰত এইটোত আছে 2401 সেইটো কৰি সেইটোৰ স্কুৱেৰ ৰুটটো উলিয়াই ল'ম সেইটো উলিয়াবৰ কাৰণে আমি লং ডিভিজন মেথডটো ইউজ কৰিম আৰু লং ডিভিজনত চাওক এনেকৈ নম্বৰটো পাতি লৈ তাৰপিছত পেয়াৰ বনাব লাগে দুটা দুটাকৈ পেয়াৰ বনাই ল'লোঁ আমি পেয়াৰ বনাই লৈ পেলাই এই যোনটো ফাৰ্ষ্ট পেয়াৰ সেইটো মানে চবচে ওচৰত থকা বা সেইটোৰ লগত একজেক্টলি মানে সেইটোৰ সমান স্কুৱেৰ কাৰ আছে সেইটো উলিয়াই ল'ম এইটোত চাওক এইটোত 4 স্কুৱেৰ কৰিলে আমি 16 পাম আৰু 5 স্কুৱেৰ কৰিলে 25 পাম কিন্তু বিকজ 25টো 24তকৈ ডাঙৰ হয় চ' এইটো আমি ইউজ নকৰোঁ আমি ইউজ কৰিম ইয়াৰ আগৰটো 16টো ইউজ কৰাৰ পিছত 16টো তলত লিখি দিলোঁ আৰু 4টো এই চাইডে লিখিলোঁ 16টো লিখি পেলাই 24 পৰা 16 মাইনাছ কৰি দিম 16 মাইনাছ কৰিলে আমি 8 পাম আৰু ইপিনে 4 আৰু এইটো 4 প্লাছ কৰি দিম প্লাছ কৰিলে আমি 8 পাম তাৰপিছত এই মাইনাছ কৰাৰ পিছত ৰিমাইণ্ডাৰ যোনটো আছিল পেয়াৰটো সেই পেয়াৰটো তললৈ আহি যাব মানে এইটোত হ'ব 801 তাৰপিছত এইটোৰ লগত কি নম্বৰ দি পেলাই মাল্টিপ্লাই কৰিলে আমি 801 পাম সেইটো চাম 89 টো 9 দি মাল্টিপ্লাই কৰিলে আমি একজেক্টলি 801 পাম চ' আমি 9 দি মাল্টিপ্লাই কৰি দিছোঁ আৰু ইপিনে 9 লিখি দিছোঁ তেতিয়া আমি পাই গ'লোঁ ইয়াৰ স্কুৱেৰ ৰুট হ'ব 49 চ' আমি এইটো 49 পোৱাৰ পিছত 176ৰ লগত 49টো প্লাছ কৰি দিলোঁ 49টো প্লাছ কৰাৰ পিছত আমি পালোঁ 225 আৰু এই 225টো ছেম লং ডিভিজন মেথড দি ছল্ভ কৰিলে আপোনালোকে পাই যাব 15 চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 15 নেক্সট কুৱেশ্যন দ্য পেৰিমিটাৰ অফ এ আইচ'চেলিছ ট্ৰায়েংগল ইজ 32 centimeter and each of the side is 5/6 time of the base. What is the area in centimeter square of the triangle? এটা আইচ'চেলিছ ট্ৰায়েংগল আছে তাৰ পেৰিমিটাৰ হ'ল 32 centimeter আৰু তাৰ প্ৰতিটো ছাইড 5/6 টাইম হয় তাৰ বেছৰ তেন্তে সেই ট্ৰায়েংগলটোৰ এৰিয়া কিমান হ'ব এইটো কেনেকৈ ছল্ভ কৰে চাওঁ আহক কুৱেশ্যন দিছে আইচ'চেলিছ ট্ৰায়েংগল এটা আছে আইচ'চেলিছ ট্ৰায়েংগলৰ দুটা ছাইড ইকুৱেল হয় আৰু বেছটো আমি বি ধৰি ল'ম আৰু তাৰ বাহিৰে বাকী দুটা ছাইড বেছৰ 5/6 টাইম হয় মানে 5/6 মাল্টিপ্লাইড বাই বি দুটা ছাইডে আৰু আমি জানো যে পেৰিমিটাৰ ছাইডকেইটাৰ গোটেইকেইটা ছাইডৰ চাম হয় চ' আমি লিখিব পাৰোঁ 32 ইকুৱেল টু বি প্লাছ 5b/6 প্লাছ 5b/6 এই দুটা ছাইড হয় বিকজ ছাইড দুটা ইকুৱেল হয় সেইটো কাৰণে দুটা ইকুৱেলেই হ'ব আৰু এইটো ছল্ভ কৰি দিলে আমি বিটো 12 পাই যাম আৰু বিটো পোৱাৰ পিছত আমি ছাইডকেইটাৰ কাৰণে উলিয়াই ল'ব পাৰিম এইটোত বহাই পেলাই আৰু সেই ছাইডকেইটাৰ কাৰণে ওলালে আমি ছাইডটো 10 চেণ্টিমিটাৰ পাই যাম তাৰপিছত আমি ইয়াত হিৰন্স ফৰ্মুলাটো ইউজ কৰিম হিৰন্স ফৰ্মুলাটো হ'ল এৰিয়া ইকুৱেল টু স্কুৱেৰ ৰুট s minus a multiplied by s minus b multiplied by s minus c আৰু ইয়াত a b c এইকেইটা ট্ৰায়েংগলটো ছাইডকেইটা হয় বিকজ আমাক ইয়াত হাইট দিয়া নাই চ' আমি হিৰন্স ফৰ্মুলা ইউজ কৰিছোঁ আৰু হিৰন্স ফৰ্মুলাত এছটো ছেমি পেৰিমিটাৰ হয় আৰু ছেমি পেৰিমিটাৰ মানে পেৰিমিটাৰ ডিভাইডেড বাই 2 আৰু ইয়াত 32 পেৰিমিটাৰ দিয়া আছে চ' 32 ডিভাইডেড বাই 2 ইকুৱেল টু 16 আৰু এইটো আমি হিৰন্স ফৰ্মুলা যেতিয়া বহাই দিম তেতিয়া আমি এৰিয়াটো 48 চেণ্টিমিটাৰ স্কুৱেৰ পাই যাম চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 48 চেণ্টিমিটাৰ স্কুৱেৰ নেক্সট কুৱেশ্যন দ্য ডায়গনেলছ অফ এ ৰম্বাছ আৰ 15 চেণ্টিমিটাৰ এণ্ড 20 চেণ্টিমিটাৰ ফাইন ইটছ এৰিয়া ৰম্বাছ এটা আছে তাৰ ডায়গনেলছকেইটা 15 চেণ্টিমিটাৰ আৰু 20 চেণ্টিমিটাৰ হয় তাৰ এৰিয়াটো বিচাৰিব দিছে চ' এইটো কেনেকৈ কৰে চাওঁ এৰিয়া অফ এ ৰম্বাছ এটা এৰিয়া ওলাবৰ কাৰণে আমি হাফ ইনটু প্ৰডাক্ট অফ ডায়গনেলছ মানে ডায়গনেল এ আৰু বি দুটাকে মাল্টিপ্লাই কৰি দিম তেতিয়া আমি
ৰম্বাছৰ এৰিয়াটো পাই যাম আৰু ইয়াত দিয়া আছে ডায়গনলছ কেইটা এটা 15 আৰু এটা 20 সো এই ফৰ্মুলাটোত আমি বহাই দিম বহাই দিলে আমি এনসাৰটো পাম 150 সো এই এনসাৰটো হ'ব 150 সেন্টিমিটাৰ স্কয়াৰ ইয়াত চাগে ভুলতে দিয়া হ'ল ইয়াত সেন্টিমিটাৰ হ'ব বিকজ কোৱেশ্চনটো সেন্টিমিটাৰত আছে সো ইয়াত সেন্টিমিটাৰ স্কয়াৰ হ'ব ইয়াৰ এনসাৰটো হ'ব 150 সেন্টিমিটাৰ স্কয়াৰ নেক্সট কোৱেশ্চন if ABC is an equilateral triangle then its angle equals to ABC যেটি এটা ইকুইলেটারাল ট্রায়াঙ্গেল হয় ইকুইলেটারাল ট্রায়াঙ্গেলত তিনটা সাইডে ইকুয়াল থাকে তেতিয়াহলে ABC ৰ এটা এংগেল কিমান ডিগ্ৰীৰ হ'ব বা কি হলত ইকুয়াল হ'ব আমি জানো যে ইকুইলেটারাল ট্রায়াঙ্গেলৰ সব সাইড 60 ডিগ্ৰী কে হয় সো ইয়াৰ কারেক্ট आंसर হ'ব 60 Next question. If A sin 45 degree equal to B cosec 30 degree, what is the value of A to the power 4 divided by B to the power 4? এটো কেনেকৈ কৰে চাওঁ আহক আৰু এটো কাৰণে ফাৰ্স্টত B টো আমি লেফট হ্যান্ড সাইডে লৈ যাম আৰু sin 45 ডিগ্ৰী টো ৰাইট হ্যান্ড সাইডে লৈ যাম তেতিয়া আমাৰ ইকুৱেশ্যনটো হ'ব A by B equal to cosec 30 degree divided by sin 45 degree তাৰছত আমি জানো যে cosec 30 degree value 2 হয় আৰু sin 45 degree 1/√2 হয় তেছ আমি এটো এনেকৈ লিখিব পাৰো এ √2 টো ওপৰলৈ যাবগৈ মানে এটো 2√2 আৰু তলত থাকিব by 1 সো a by b ৰ ভ্যালু হৈ যাব 2√2 তাছত আমাক কোৱেশ্চন সুধিছে a to the power 4 divided by b to the power 4 হলে কিমান হ'ব সো আমি ইয়াত যদি আমি হোল টু দি পাৱাৰ 4 কৰি দিও আৰু ইপিনেও হোল টু দি পাৱাৰ 4 কৰি দিও তেতিয়া আমি এটো যেতিয়া ক্যালকুলেশন কৰিম তেতিয়া এটো ওলাব 64 আৰু 60 আমি জানো যে 4 কিউব 64 হয় সো ইয়াৰ কারেক্ট आंसर হ'ব 4 কিউব নেক্সট কোৱেশ্চন the pie chart given below shows the number of shoes of 5 different brands in a multi brand store there are total 1200 shoes এই pie chart খনত পাঁচটা ব্র্যান্ডৰ শু দেখুৱা আছে আৰু টোটাল 1200 শু আছে আৰু কোৱেশ্চনটো দিছে how many shoes are there of Reebok brand আৰু ইয়াত Reebok brandৰ কিমান শু আছে যদি আমি পাই চাৰ্টখন চাওঁ ইয়াত আছে 23% সো এটো কেনেকৈ উলিয়াই চাওঁ এটো উলিয়াবৰ কাৰণে আমি 23% উলিয়াব লাগিব এই 1200 শু ভিতৰত বিকজ গোটেই ষ্টৰখনত 1200 শু আছে তাৰ 23% ৰিবকৰ আছে আৰু এটো উলিয়াবৰ কাৰণে আমি কি কৰিম 23 divided by 100 multiplied by 1200 কৰি দিম আৰু এটো সলভ কৰিলে আমি পাই যাম 276 shoes Reebok brandৰ 276 shoes আছে সো কারেক্ট आंसर হ'ব 276 next question what is the difference in number of shoes of Puma and Vans Puma brandৰ আৰু Vans brandৰ shoes of ভিতৰত ডিফাৰেন্স কি হয় বুলি দিছে সো এটো কেনেকৈ সলভ কৰে চাওঁ Puma brandৰ 21% shoe আছে Vans brandৰ 13% আছে সো ডিফাৰেন্স উলাবৰ কাৰণে আমি 21 অফ 13 টো মাইনাস কৰি দিম 21 অফ 13 মাইনাস কৰিলে 8 হ'ব 8% 1200 or 8% উলাইলাম 8% উলাবৰ কাৰণে 8 divided by 100 multiplied by 1200 কৰি দিম তেতিয়া আমাৰ ওলাই যাব 96 shoes সো ইয়াৰ কারেক্ট आंसर হ'ব 96 তে এই মক টেস্ট ভিডিওটো ইমানে যদি ভিডিওটো ভাল পালে লাইক কৰি দিব বহুত কষ্টকে বনাইছো ভিডিওটো পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকুৱা আৰু ভিডিও লাগে মোক কমেন্টত জনাব আৰু যদি গোটেই ভিডিওটো কিবা টান পালে বা কিবা বুজি নাপালে এটো মোক কমেন্টত জনাব মই লাগিলে পিছত আৰু এটা ভিডিও বনাই ভালকে বুজাই দিম তেন্তে আজিলৈ আহিছো ধন্যবাদ